কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকৰি নাহি কেও পাওঁ তুহাৰী চৰণকো ৰেণু শতকৌটি বাৰেক কৰোঁ প্ৰণাম কৃষ্ণ আমাৰ পবিত্ৰ ভক্তি সুধা সন্ধানী সত্ৰত আমাৰ সভাপতি বাপজনক আমাৰ সম্পাদক বাপজনকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া কৰ্মকৰ্তা উপদেষ্টা মণ্ডলী সমস্তকে মই ভক্তি ভৰা সেৱা জনাইছো লগতে আমাৰ মাজত আজি ব্যাখ্যাকাৰ আসনত বহিবলৈ আমাৰ অতিকৈ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ সুব্যাখ্যাকাৰ এজন বৈষ্ণৱ পণ্ডিত আমাৰ তেখেতৰ আমি লগ পাই আমি ধন্য হৈ যাওঁ তেখেতৰ ব্যাখ্যা শুনি আমি একেবাৰে আমি বহুত জ্ঞান মানে প্ৰাপ্ত কৰো তেখেতৰ সন্মুখত আজি মই পাঠ কৰিবলৈ পাই অতিকৈ ধন্য হৈছো তেখেতৰ চৰণতো মই কোটি কোটিবাৰ সেৱা ধৰিছো হাজৰিকা বাপ সেৱা ধৰিছো কৃষ্ণ বাপ সেৱা ধৰিছো কৃষ্ণ কৃষ্ণ আমি আপোনাক সমৰ্থন জনাইছো আপুনি সুদূৰ বম্বেৰ পৰা সংযোগ স্থাপন কৰি পাঠ কৰিবলৈ লৈছে ভগৱন্তই কৃপা কৰক শুভেচ্ছা জ্ঞাপন কৰিছো কৃষ্ণ 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 গধুৰ দায়িত্ব মোৰ কাৰণে কাৰণ মই একেবাৰে নতুন আপোনালোকৰ মাজত যদিও এবছৰ হৈছে অলপ শিকিবলৈ আৰম্ভ কৰিছো আৰু এই দায়িত্বভাগী পাই মই নথৈ আনন্দিতও হৈছো কাৰণ মই একো দিবলৈ নাই মোৰ ওচৰত গতিকে অকমান সেৱাৰ দায়িত্ব পাই মই খুব আনন্দিত হৈছো যদিও অলপ ধপধপাই আছে তথাপিও আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো আপোনালোকৰ আশীৰ্বাদত নিশ্চয় মই অলপ আগবাঢ়িব পাৰিম কৃষ্ণ কৃষ্ণ আপোনাৰ আশীৰ্বাদ বিচাৰি মই এটি মাধৱদেৱৰ বিষয়ে প্ৰাৰ্থনা জনাইছো কৃষ্ণ প্ৰভু ভগৱন্ত অন্ত ঈশ্বৰ ব্ৰহ্মাণ্ড জনতা জানিয়া ললো ৰাম জানিয়া ললো কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কল্পনাই ধৰিছো সকলোকে এবাৰ কৃষ্ণ হৰি শ্ৰী কৃষ্ণ শংকৰ ৰাম হৰি ৰাম শ্ৰী কৃষ্ণায় নমো নমঃ নিস্পৃহা प्रतिपद प्रन्मिलादानन्ददं यामस्थाय समस्तमस्तकमणिं कुर्वन्ते स्वेवशे तान् भक्तानपि तंस भक्तिमपि तं भक्तप्रियं श्रीहरिं वन्दे सन्तमर्थयेनो देवसं नित्यं शरणं भजे हरि राम राम কৃষ্ণ মহিমা 761 পৰা আৰম্ভ কৰিছো কৃষ্ণ ৰাম নামে অমিয়া মাজুৰে ভকত জনৰ মনোৰথ
ভাল ভাল ৰখা পায়াছে হৰি করুণাময় রাম কৃষ্ণ কৃপার ঠাকুর রাম বলিতে পাপি তরে হরে করুণা সকল আপদ হুয়ে দূর ভকত হবে রাম নাম গাবে কাল মায়া ডরে তর তরা রাম কাল মায়া ডরে তর তরা কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া মহিমা পটল। এয়া মহিমা মানে আগৰ মহিমাতকে অলপ বেলেগ। ইয়াত নামৰ কেনেকৈ ভকতসকলক নামে ক্ৰিয়া কৰে, নামে কেনেকৈ মনোৰথ পূৰ্ণ কৰিব পাৰে, নামে কেনেকৈ মানে পাপ আদি ভাৱ দূৰ কৰি দিব পাৰে, নামে কেনেকৈ কাল মায়াকো মানে আঁতৰাব পাৰে, কাল মায়াৰ বাধাও আঁতৰাব পাৰে, বা কাল মায়াকো নামৰ যোগেদি কেনেকৈ তৰতৰি কপাব পাৰে, সেই সম্পৰ্কে ইয়াত এটা তত্ত্বপূৰ্ণ ই নামৰ মহিমা কথা ইয়াত ব্যক্ত কৰিছে। নাম মহিমা হলেও ই অলপ বেছি তাৎপৰ্যপূৰ্ণ। আমাৰ সৰল যদি আমি অৰ্থ কৰো, এইটো এনেকুৱা হব, ৰাম নামে অমৃত বৰিষণ কৰি হৃদয় জোৰ পেলায় আৰু ভকতজনৰ সকলো মনোৰথ পূৰণ কৰে। ৰাম নামে প্ৰথম ৰাম নামে আমাৰ হৃদয়ত এটা সুন্দৰ আলোড়নৰ সৃষ্টি কৰে। কি কৰে, হৃদয় জুই পেলাই দিয়ে। হৃদয় জুই পেলাই দিলে হৃদয়ত আমাৰ নানা ধৰণৰ কামনা বাসনা থাকে। আমি কি কৰিম, কি নকৰিম, ধন টকা পইচা, ল'ৰা ছোৱালী, পঢ়া শুনা, কোনোবাই গালি দিছে, কোনোবাই বেয়া বেয়া কৰিছে, কালিলে কৰিম কি কৰিলে কৰিম, এইবিলাক আমাৰ হৃদয়খনত বিভিন্ন চিন্তা চৰ্চাৰে আন্দোলিত হৈ থাকে। কিন্তু যদি ৰাম নাম যদি আমি লৈ থাকো, তেতিয়া আমাৰ কি হব, আমাৰ হৃদয়লৈ অমৃত বৰ্ষণ আহিব, অমৃত বৰ্ষণ হৈ যাব হৃদয়ত। অমৃত বৰ্ষণ হোৱাৰ লগে লগে হৃদয়খনৰ এই যিবোৰ ভাৱনা, কামনা বাসনা, ভয় শংকা ঘৃণা, এই ভাৱবোৰ হৃদয়ৰ পৰা নাইকিয়া হৈ গৈ হৃদয়খন পৰিষ্কাৰ হৈ হৃদয়খন জোৰ পেলাই দিব, পৰিষ্কাৰ হৈ যাব। আৰু তেতিয়া লগে লগে ভকতৰ হৃদয়খন পৰিষ্কাৰ হোৱাৰ লগে লগে ভগৱন্তৰ কৃপা লাভ হ'ব। আৰু তেতিয়া ভকতৰ সমস্ত মনোৰথ ভগৱন্তই পূৰ্ণ কৰিব। মনোৰথ পূৰ্ণ, যিকোনো মনোৰথটো পূৰ্ণ কৰিব নোৱাৰে। এতেকে মনোৰথটো ভকতে কেতিয়াও লোকক ঠগিবলৈ, লোকক প্ৰবঞ্চনা কৰিবলৈ, কাৰোবাক হত্যা কৰিবলৈ, হিংসা কৰিবলৈ, এইবোৰ ভকতে মনোবাঞ্ছা নকৰে। প্ৰকৃত ভকতসকলে মনোবাঞ্ছা পূৰ্ণ কৰে। এইবোৰহে মনোবাঞ্ছা থাকে, হে প্ৰভু মই জানে ভকতৰ সং পাই থাকো, মই যাতে ঈশ্বৰৰ নাম লবলৈ পাওঁ, যাতে মই কোনো ধৰণৰ অসুখ অশান্তিত ভুগি যাতে মই তোমাৰ ভক্তসকলৰ সঙৰ পৰা বঞ্চিত নহওঁ, তোমাৰ নাম গুণ লবলৈ যাতে মই কোনো সমস্যাৰ সন্মুখীন নহওঁ। এইদৰে ভগৱন্তৰ চৰণত ভকতে তেনেকুৱা কামনাহে কৰে। অন্য ধন টকা পইচা ভোগ বিলাস এইবোৰ প্ৰকৃত ভকতে কামনা নকৰে। ভকতৰ সেইবিলাক কামনা নকৰে। ভকতৰ মনোৰথ পূৰ্ণ ভগৱন্তই তথাপিতো কৰিব। প্ৰয়োজন সাপেক্ষে ভগৱন্তই নিবিচাৰিলেও দিব আৰু বিচাৰিলেও নিদিয়ে। ভকতক বেমাৰ হোৱাকৈ বস্তু নিদিয়ে। বেমাৰ হোৱাকৈ ভকত সজনৰ
যদি যিখিনি ভকতে লাভ কৰিলে ভকতৰ মনলৈ কোনো অহংকাৰ নাহে, খং নাহে, কোনো বেয়া ভাৱ নাহে, তেনেকুৱাখিনিহে দিব। সেইকাৰণে ভকতে নিবিচাৰিলেও ভগৱন্তই দিয়ে আৰু বিচাৰিলেও কেতিয়াবা নিদিয়ে। সেইকাৰণে মনোৰথ পূৰ্ণ কৰে ভগৱন্তই। মানে যদি ঈশ্বৰৰ নাম আমি একান্তভাৱে লওঁ, তেতিয়া আমাৰ মন হৃদয় এইবিলাক প্ৰাণশীত এইবিলাক পবিত্ৰ হ'ব, তেতিয়া আমাৰ মনোকামনা পূৰ্ণ হ'ব। সেইটো কথা প্ৰথমতে কথাতেই কৈছে। তাৰ পাছতে দ্বিতীয় ঘোষাত কৈছে, তাৰ অৰ্থটো হ'ল, হে হৰি কৰোণাময় ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ। তাৰমানে কৃপাৰ ঠাকুৰ মানে গৰাকী। তোমাৰ নামত ভালকৈ ভৰসা কৰিব পাৰি, মানে ভালকৈ ভৰসা কৰিব পাৰি, নামৰ ওপৰত বিশ্বাস কৰিব পাৰি, ভৰসা ভালকৈ ভৰসা কৰিব পাৰি। হে হৰি কৰোণাময়, ৰাম বুলিলেই পাপীবোৰ মানে আঁতৰি যায়, অৰ্থাৎ পাপবোৰ শৰীৰৰ পৰা আঁতৰি গুচি যায় আৰু লগে লগে সকলো আপদো দূৰ হৈ গুচি যায়। এয়া নামৰ ক্ৰিয়া দেখুৱাইছে যে ভাল ভৰসা পায়া আছে যে এই কৰোণাময়, হৰি কৰোণাময়, ৰাম কৃষ্ণই কৃপাৰ ঠাকুৰ, যে তোমাৰ নামত মই ভাল ধৰণে ভৰসা কৰিব পাৰো, বিশ্বাস কৰিব পাৰো। তাৰমানে আমাৰ ইয়াত সংশয় আৰু সন্দেহ নাই। এইটোও জানো প্ৰভু, হে কৰোণাময় ৰাম, ৰাম বুলি কোৱাৰ লগে লগে আমাৰ যিবিলাক পাপী পাপ ভাৱ আছে, বেয়া ভাৱ আছে, এইবোৰ সমস্ত আঁতৰি যায়। ৰাম নাম লোৱাৰ লগে লগে পাপ দূৰ হৈ গুচি যায়। আৰু পাপ দূৰ হৈ যোৱাৰ লগে লগে আমাৰ যিবোৰ আপদ, পাপৰ কাৰণেই আপদ আহে। আপদবোৰ অন্য কাৰণে নহয়, আমাৰ কৰ্মৰ একোটা ফল। সেই কৰ্মৰ ফলবোৰ ভুগিবৰ কাৰণে আমাৰ আপদবোৰ আহি যায়। যদি পাপো নাথাকে, কৰ্মৰ বাসনা নাথাকে, তেতিয়াহ'লে আপোনাৰ আপদো নাহে। সেইকাৰণে সকলো আপদ হৈ দূৰ, সমস্ত আপদ দূৰলৈ গুচি যায়। সেই কৰোণাময় তোমাৰ নাম ল'লে, নামৰ ওপৰত আমি একদম ভাল ধৰণে ভৰসা কৰিব পাৰো, বিশ্বাস কৰিব পাৰো যে তোমাৰ নামে অন্য ঠগাৰ দৰে কেতিয়াও নঠগে। নাম ল'লে এইখিনি সাধনা হ'বই, খালি শুদ্ধভাৱে নাম ল'ব লাগিব। তাৰ পাছতে কৈছে, ভকত সবে ৰাম নাম গাৱে, কাল মায়া ধৰে তৰ তৰাৱে। এইটো এই সৰু যদিও এই বাক্যটো মানে বৰ তত্বপূৰ্ণ কথা, কাৰণ কাল মায়াটো মহাপৰাক্ৰমী। ইমান পৰাক্ৰমী কালময়ানো আকৌ ভয়ত তৰকে কঁপি থাকে, এনেকুৱা কেনেকুৱা কথা হ'ব পাৰে? গতিকে সেইসকল ভকতো হ'ব লাগিব, যিসকল ভকতৰ ওচৰত কালমায়াই কঁপি থাকে, কালমায়াই ডৰ কৰে। গতিকে সেইসকল ভকত নিশ্চয় একান্ত ভকত হ'বই লাগিব, শুদ্ধ ভকত হ'বই লাগিব, ভগৱন্তৰ চৰণত শুদ্ধ বিশ্বাস থাকিবই লাগিব, আৰু সদায় নামতে মন প্ৰাণ গুটি থাকিব লাগিব। তেতিয়াহে সেই সকলো ভকতৰ ৰাম নাম ল'লে, ৰাম নাম গালেই, ভকতে ৰাম নাম গালেই, ভকতসকলে যদি সবে মানে সকলোৱে মিলি যদি ৰাম নাম গায়, আমি যে কওঁ ঔ হৰি, একে সকলে ভকত ঔ ৰাম কোৱাৰ লগে লগে সেই অঞ্চলত থকা পাপ ভাববোৰ দূৰলৈ গুচি যায়। মানুহৰ মন পৰিৱৰ্তন হৈ যায়, মান শুদ্ধ হৈ যায়। সেইকাৰণে যিকোনো অনুষ্ঠান আৰম্ভ কৰাৰ আগত আমি ঔ হৰি ঔ ৰাম, কাৰণ ভগৱন্তই অৰ্জুনকে কৈছে যে মোহোৰৰ দুকুটি নাম এক হৰি এক ৰাম, স্মৰে এক মহাপাপী হৈ ৬০ লক্ষ কোটি জন্মে যত পাপ কৰি আছে, সবাৰো মুণ্ডত লাগে জুই। গতিকে নাম যদি শুদ্ধ ভাৱে, শুদ্ধ অন্তৰকৰণে ভকতসকলে একে স্বৰে জয় ৰাম বুলি যদি উচ্চাৰণ কৰে, তেতিয়া তাত আৰু কাল মায়াৰ কোনো বিক্ৰম নাখাতে। কাল মায়াৰ তেনেকুৱা নামৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। য'ত নামৰ ধ্বনি হৈছে, ৰাম নামৰ ধ্বনিটো হৈ আছে, সেই ৰাম নামৰ ধ্বনিৰ সেই বতাহত কাল মায়াই গৈ কোনো কাকো প্ৰভাৱান্বিত কৰিব নোৱাৰে, কোনো ভকতকে একো কৰিব নোৱাৰে। সেইকাৰণে কাল মায়ে তাত প্ৰৱেশ কৰিব নোৱাৰে কাৰণেই কাল মায়ে তৰতৰি কপে। তৰতৰি মানে কঁপি জপি থাকে, ভয় কৰে।
ভয়ৰ ভাগ আছে। কিছু ভয় অল্প ভয় হয়, যিটো বেছিকৈ ভয় কৰে সেইটোকে তৰতৰি কম্পমান বুলি কৈছে। মানে কঁপি জপি তাৰ পৰা পলাই যায়। গতিকে কালমায়াৰ প্ৰভাৱত ভকতসকল নপৰে। কালমায়া আটাইতকৈ এই বিশ্বত আটাইতকৈ শক্তিশালী বস্তুকেইটা হৈছে কাল আৰু মায়া। গতিকে ব্ৰহ্মা আদি কৰি যিমান আছে সমস্ত কালমায়াৰ প্ৰভাৱান্বিত কৰি আছে। কালমায়াৰ পৰা কোনেও বাচি যাব নোৱাৰে। কালটো হ'ল সময়, কাৰণ সময়ৰ ভিতৰত মানে তেওঁৰ জীৱন শেষ হ'বই। মানে ব্ৰহ্মাৰো 100 বছৰ পূৰ্ণ হলে ব্ৰহ্মাকো ভগৱন্তই সংহাৰ কৰে। সকলোৰে কাই থকা সকলোৰে এই কালে নিৰ্দিষ্ট সময়ৰ ভিতৰত তাক নিবই কালে। আৰু কোনোবাই যদি মহাযোগ সাধনা কৰি জ্ঞান সাধনা কৰি যদি তেওঁ ব্ৰহ্মলোকতো পালেগৈ, তাৰ পৰা কালে ধৰি আনে। কাৰণ এই 14 ব্ৰহ্মাণ্ডত কাল আৰু মায়াৰ বিক্ৰম চলি থাকে। 14 ব্ৰহ্মাণ্ডত কাল আৰু মায়াই প্ৰভাৱান্বিত কৰিব পাৰে। কাল মায়াই প্ৰৱেশ কৰিব নোৱাৰা ঠাই এডোখৰ আছে, তাক বৈকুণ্ঠ বুলি কয়। য'ত কাল মায়াৰ বিক্ৰমে তাত কাম নকৰে, কাল মায়া তাত প্ৰৱেশ কৰিব নোৱাৰে। এতেকে ভগৱন্তৰ নাম য'ত উচ্চাৰণ হয়, সেই ঠাইডোখৰো একান্তভাৱে শুদ্ধভাৱে ভকতসকলে যেতিয়া ঈশ্বৰৰ নাম ধ্বনিত কৰে, তেতিয়া তাৰ বায়ুমণ্ডলৰ কম্পন একেবাৰে গগন লংঘিলতাৰ ধ্বনি, তাৰ ফলত সেই অঞ্চললৈ আৰু কাল মায়াৰ কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ আহিব নোৱাৰে। সেইখনো বৈকুণ্ঠসম হৈ যায়। সেইকাৰণে ইয়াক কাল মায়াক কপে বুলি কৈছে। এতেকে ৰাম নাম কিমান ভাৰসাযুক্ত সেই কথাটো ইয়াত মহিমা কৈছে। খালি আমাৰ মনত হ'ব জানো, এইটোৱে কাম দিব জানো, এই ৰাম নাম 2টা আখৰ এইটোৱে ইমান কাম কৰিব পাৰে নে, ইমান সম্ভৱ হ'ব পৰা নাই। এই ভাৱনাবিলাক আমাৰ মানত কোনোবাই লগাই দিয়ে, কোনোবাই জগাই দিয়ে। তাৰ ফলত মানুহবিলাক সন্দেহ সংশয়ত মৰি থাকে। তাৰ ফলত শুদ্ধভাৱে একান্তভাৱে অন্তঃকৰণৰ সৈতে ৰাম নাম ল'ব আমি নোৱাৰো। কিন্তু যদি আপুনি আত্মপ্ৰত্যয়েৰে আত্মবিশ্বাসেৰে যদি ৰাম নামত ভৰসা কৰে, তেতিয়াহ'লে ৰাম নামে কেতিয়াও আপোনাক নঠগে। নিশ্চয় আপোনাক কৃপা কৰিব, সমস্ত মনোলভ পূৰ্ণ কৰিব, হৃদয়ৰ পৰা সমস্ত পাপখিনি নাইকিয়া কৰি দিব আৰু কাল মায়াৰ বিক্ৰমৰ পৰা আপোনাক ৰক্ষা কৰিব। এই মহিমাই সেই কথাটোকে ইয়াক প্ৰকট কৰিছে। কৃষ্ণ আই যাওকচোন কৃষ্ণ। চাৰিকুট যাওঁ বাপ, চাৰিকুটকে যাওঁ নে বাপ? চাৰিকুটকে যাওঁ হ'ব। জয় জগ জীব মোৰ প্রাণ, মোরে প্রাণ ধন বান্ধব মোরারি, শ্রবণে আনন্দে শুনিছো গোবিন্দ, তুমি দিন দুখ হারি। মোর জীব ধন গোপীনাথ, প্রাণ গোপীনাথ পখিলু শরণে, মোর প্রাণ মন মজিয়া রঘুক তোমার শরণে। দুগুটি অক্ষর রাম নাম, শ্রী রাম নাম অমিয়া মাধুরী জুড়ে, আতি হুকুমল পরম মঙ্গল, হবে মনোরথ পুরে। জয় জয় নিত্য নিরঞ্জন, নিত্য নিরঞ্জন দেব শিব সনাতন, পরম ভয় তোমার শরণ, তাপতি বিনাশন। রাম
তাপতিমি বিনাশ কৃষ্ণ 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 কৃষ্ণ। এয়া কাৰুণ্য, এই বটলটো নাম দিয়া হৈছে কাৰুণ্য। ইও এটা প্ৰাৰ্থনাই। প্ৰাৰ্থনাবিলাকক আমি সাধাৰণতে 3 ভাগত ভাগ কৰিছে। এবিধক কয় আৰ্তভাৱৰ প্ৰাৰ্থনা। আৰ্তভাৱৰ প্ৰাৰ্থনাবিলাক সাধাৰণতে ভক্তি মাৰ্গৰ প্ৰাৰম্ভিক স্তৰতে থাকে। তাৰ পাছত আহি পৰে কাৰুণ্য আৰু প্ৰেম ভাৱ। প্ৰেম ভাৱটো হ'ল ভগৱন্তৰ আৰু যেতিয়া ভকতৰ মাজত কোনো পাৰ্থক্যতা নাথাকে, একীকৰণ হৈ যায়, তেতিয়াই প্ৰেম ভাৱৰ উদয় হয়। প্ৰেম ভাৱ উদয় হোৱাৰ পাছত আৰু ভক্তিত কোনো পৃথকতা নাথাকে, ভগৱন্তৰ বেছি ওচৰ চাপি যায়। কাৰুণ্য ভাৱটো হ'ল ভগৱন্তৰ ওচৰ চাপি যোৱাত আমি ভগৱন্তৰ যে আমি ওচৰ চাপি গৈছোঁ, আমি তেওঁৰ ওচৰত পামগৈ, তেওঁৰ কৃপা কৰিব, ঠিক তেনে ভাৱত কাৰুণ্য ভাৱবিলাক প্ৰকাশ কৰে। এতিয়া আমাৰ যদি ইয়াত চাওঁ, এনেকুৱা কাৰুণ্য ভাৱৰ ইয়াত আপুনি 21টি ঘোষা পাব। কাৰুণ্য কীৰ্তনত প্ৰায় 21টি মান ঘোষা পোৱা যায়। কাৰুণ্য মানে কাৰোবাৰ কৰুণা বা কৃপা লাভ কৰিবলৈ পৰা কাতৰণো। তাৰ কৰুণা পাবলৈ আমি বিচাৰিছোঁ, ভগৱন্তৰ কৰুণা পাবলৈ বিচাৰিছোঁ। ইয়াত ভগৱন্তৰ কৰুণা বা কৃপা লাভৰ কাৰণে ভক্তসকলে ভক্তি ভাৱেৰে এনেকুৱা ধৰণে কাৰুণ্য প্ৰাৰ্থনা কৰিছে। আৰু ভগৱন্তৰ কৃপাৰ বিনে ভকতৰ কোনো কাৰ্যই সিদ্ধি নহয়। সেয়ে ভকতে ভগৱন্তৰ চৰণ তলৰ শীতল ছায়া পৰম আনন্দ লভি সৰ্বক্ষণে পৰম অমৃত ৰস পান কৰি থাকিবলৈ বিচাৰি ভগৱন্তৰে কৃপা বিচাৰি এনেদৰে কাৰুণ্যভাৱে প্ৰাৰ্থনা কৰিছে। এয়া হ'ল ইয়াৰ সৰল অৰ্থ। ইয়াৰ এই যিখিনি আইগৰাকীয়ে গালে 764, 765, 766 আৰু 767 এই 4 ঘোষাৰ সৰল অৰ্থটো মই আপোনালোকক কৈ দিছোঁ, তাৰপিছত আমি কিছু ব্যাখ্যা কৰিম। সৰল অৰ্থ হৈছে জয় জগ জীৱ। জয় জীৱ জীৱটো সেই জগতৰে জীৱসমূহৰ গৰাকী, তাৰমানে সমস্ত জীৱ জগতৰ তুমি গৰাকী। মোৰ প্ৰাণধন বান্ধৱ মুৰাৰী, তোমাৰ জয় হওক। প্ৰথম শাৰী, হে গোবিন্দ, মই শ্ৰৱণৰ পৰা জানিব পাৰিছোঁ, প্ৰায় অতি আনন্দিত হৈছোঁ যে তুমি দীননাথৰ দুখ হৰণ কৰোঁতা। তুমি একমাত্ৰ অনাথসকলৰ দুখ হৰণ কৰোঁতা। তুমি সমস্ত দুখ হৰণ কৰিছা। এয়া হ'ল 764 সৰল অৰ্থ। ভগৱন্ত হ'ল সমস্ত জীৱৰ জগতৰ তেওঁই গৰাকী। তেওঁৰ জগতৰ সমস্ত যিমান জীৱ আছে, সমস্ত জীৱৰ তেওঁই গৰাকী। কাৰণ ভগৱন্তৰ অংশহে জীৱৰ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে। আগে আমি তোমাক ভজো সভা, খেলি মেলি এইটোও নহ'ব যে মানুহৰ জীৱবিলাকহে ঈশ্বৰৰ অংশ, অন্য কীট পতংগ অন্যবিলাকৰ জীৱবিলাক ঈশ্বৰৰ অংশ নহয়, তেনে নহয়। এইবিলাক দেহবিলাক বেলেগ বেলেগ, তিৰ্যক দেহ আছে, দৈব্য দেহ আছে। গতিকে এই জীৱবিলাক ব্ৰহ্মাৰো জীৱ আছে, শিৱৰো জীৱ আছে, দেৱ দেৱতাসকলৰ জীৱ আছে, গন্ধৰ্বসকলৰো আছে। যিমান আমি অসুৰ ৰাক্ষস পিশাচ যিমান শুনিছোঁ, এই সমস্তৰে জীৱ আছে কাৰণে তেওঁলোকৰ শাৰীৰিক প্ৰভাৱটো খটুৱাব পাৰিছে। ৰাক্ষসৰ গুণ প্ৰকাশ কৰিব পাৰিছে, হৃদয়ত জীৱ অংশ ভগৱন্ত আছে কাৰণে। দৈত্যই দৈত্যৰ গুণ প্ৰকাশ কৰিব পাৰিছে, হৃদয়ত তেওঁ জীৱ আছে কাৰণে। দেৱতাসকলৰ দৈবিক শক্তি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, কাৰণ হৃদয়ত জীৱ আছে কাৰণে। বৈজ্ঞানিকসকলে বিজ্ঞানৰ প্ৰাদুৰ্ভাৱে নানা সৃষ্টি কৰি জগতত বিশাল জ্ঞানৰ ভাণ্ডাৰ দিব পাৰিছে, সেয়া তেওঁলোকৰ হৃদয়ত জীৱৰ ক্ৰিয়া এইবোৰ বিস্তাৰ ঘটাইছে তেওঁলোকে। কাৰণ আমি সকলোৰে জীৱ আছে, তাৰ ভিতৰত মানুহৰ জীৱৰ শ্ৰেষ্ঠতা এইখিনিতে আছে যে মানুহৰ জীৱটোক প্ৰধান চলাই দেহটোত থকা কেইটামান কামে কৰিব। মনটোৱে কৰে, মগজুটোৱে কৰে, বুদ্ধি, আৰু সেইকাৰণে সেই বুদ্ধিটোত কিছু স্বাধীনতা দিয়া আছে। এতেকে সেইবোৰ বিচাৰ বিবেচনা কৰি মানুহে কিছু কাম কৰিব পাৰে। ভিতৰ প্ৰাণীয়ে সেই বিচাৰ বিবেচনা কৰিব নোৱাৰে,
তেওঁ নিজৰ ঘৰো খাব, লোকৰ ঘৰো খাব। এতিয়া মানুহৰ বিচাৰ বিবেচনা ভাল কৰি দিছে, মানুহক আৰু বিশেষত্ব দিছে যে তেওঁ পঞ্চকোষৰ গৰাকী মানুহবিলাক। সেইকাৰণে তেওঁলোকে বিজ্ঞানৰ যিবোৰ আৱিষ্কাৰ কৰিছে, যিবোৰ কথাত দেৱতাসকলৰ সম্ভৱ নহয়, দেৱতাসকলৰ যিখিনি সীমিত আছে সেইখিনিহে কৰিব পাৰিব তেওঁলোক। সেইকাৰণে দেৱতাসকল এই দৈত্যলৈ ভয় কৰে, অসুৰলৈ ভয় কৰে, ৰাক্ষসলৈ ভয় কৰে, মানুহলৈ ভয় কৰে। দেৱতাবিলাকৰ আপুনি দেখিছে সকলো সময়তে হয় মানুহে ৰক্ষা কৰিছে বা দেৱতাই তেওঁলোকৰ আসনৰ পৰা অপৰাজিত কৰিছে। গতিকে দেৱতাবিলাকৰ কাৰণ তেওঁলোকে কেনেকৈ বাচিব পাৰিব, কেনেকুৱা অস্ত্ৰ উলিয়াব পাৰিব, সেই কথাবোৰ তেওঁলোকে গৱেষণা কৰি উলিয়াব নোৱাৰে। অৰ্থাৎ বিজ্ঞান তেওঁলোকে ইমান আছে যদিও তাক বিস্তাৰভাৱে তেওঁলোকে প্ৰয়োগ কৰিব নোৱাৰে। সেইকাৰণে দুটা কোষ দেৱতাবিলাকৰো নাই, আনন্দময় কোষটোও নাই, আৰু লগে লগে অন্নময় কোষো নাই। বিজ্ঞান আছে যদিও সীমিত। সেইকাৰণে দেৱতাসকলে মানুহ হবলৈহে বিচাৰে। জীৱ সমস্ত জীৱ, তুমি এই দ্ৰব্য দেহবিলাকতো আছা, মনুষ্য দেহতো আছে, তিৰ্যক দেহতো আছা। গতিকে সমস্ত জগতৰ জীৱসমূহৰ গৰাকী তুমিহে একমাত্ৰ। তোমাৰ সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়া প্ৰভু বান্ধিলা আমাক। আৰু তেওঁ আমাৰ প্ৰাণৰ ধন। আমি প্ৰাণ আছে কাৰণে, প্ৰাণবায়ু হৈ আছে কাৰণে আমি কিছুমান কাম কৰি আছো। তেওঁ আমাৰ সেইকাৰণে বান্ধৱ। বান্ধৱ মানে যেতিয়া বিপদত পৰিলে কোনোবাই আপোনাক ৰক্ষা কৰে, সেইখিনি প্ৰাণ বান্ধৱ। আমাৰ হৃদয় এটা আছে কাৰণে ভগৱন্তক প্ৰাণ বান্ধৱ বুলি কোৱা হয়। আৰু কোনোবা এজন ক'ৰবালৈ ফুৰিবলৈ যাতে লগত এজন গৈছে, আপুনি পৰি উজুতি খাই পৰিলে, লৰ মাৰি আপোনাক দাঙি ধৰিলে, সেইজন আপোনাৰ সহযাত্ৰী বান্ধৱ। গতিকে আমাৰ হৃদয়ত কিন্তু সৰ্বক্ষণে আপোনাক ৰক্ষা কৰিবলৈ বান্ধৱ ৰূপে আপোনাৰ হৃদয়ত প্ৰভু ভগৱন্ত আছে। সেইকাৰণে তেওঁক প্ৰাণৰ ধন বান্ধৱ মুৰাৰী বুলি কৈছে। মুৰাৰী হ'ল ভগৱন্তৰ এটি গুণনাম, মোৰ দৈত্য বধ কৰিছিলে কাৰণে। তেওঁ তোমাৰ জয় হওক, জয় জয়কাৰ ধ্বনি দিছে। তাৰ পাছত কৈছে যে মই শুনিছো, শাস্ত্ৰৰ পৰা শুনিছো, ভকতৰ মুখৰ পৰা শুনিছো, বিভিন্ন স্থানত শুনিছো। কেনেকৈ শুনিছো? আনন্দেৰে শুনিছো। মই শ্ৰৱণে আনন্দে শুনিছো। শ্ৰৱণত অতি আনন্দৰে এইবিলাক শুনিবলৈ পাইছো। এই গোবিন্দ, তুমি হেনো দীন দৰিদ্ৰ সকলৰ দুঃহৰণ কৰোতা, এই দে বুলি ভগৱন্তক প্ৰাৰ্থনা কৰিছে। দ্বিতীয়টো ঘোষাত চাওক, মোৰ জীৱধন গোপীনাথ, প্ৰাণ গোপীনাথ পখিলো শৰণে, মোৰ প্ৰাণ মন মজি আৰু তোমাৰ চৰণে। এতিয়া ইয়াত মোৰ জীৱধন হে প্ৰাণ গোপীনাথ। জীৱধন মানে মোৰ হৃদয়ত ভগৱন্তই জীৱাত্মা ৰূপে আছে কাৰণে বাকী বস্তুবিলাকে ক্ৰিয়া কৰিব পাৰিছে। সেইকাৰণে তাক জীৱধন বুলি কোৱা আছে, প্ৰাণৰ ধন বুলি কোৱা হয়। ধনটো কেলে কোৱা হৈছে যে ধনটো আমাৰ বৰ মানে কামত অহা বস্তু, ধনৰ সদৃশ, যিটোহে আমাৰ সংসাৰত চলি থাকিবৰ কাৰণে আমাক সহায় কৰে। আমি মানে কোন ৰূপ কাম দস্তা এইবিলাকক আমি মূল্যৱান বস্তুবিলাকক আমি ধন বুলি কওঁ। গতিকে ধনৰ প্ৰয়োজন আছে। আৰু আমি এতিয়া সেইকাৰণে ল'ৰা ছোৱালীৰ নামো বৰ ভাল পাৰ কাৰণে সোণ বুলি দিওঁ, কেতিয়াবা ধন বুলি দিওঁ। ইয়াৰ কাৰণটো সেইকাৰণেই যে সেইবিলাক বস্তুৰ প্ৰতি আমাৰ মমতা আছে। আৰু আমি সেইকাৰণে অতি ভাল পাওঁ কাৰণে জীৱটোক, আমাৰ হৃদয়ত থকা জীৱক আমি জীৱধন, মৰে জীৱধন সেই প্ৰাণ গোপীনাথ। ভগৱন্তৰ আটাইতকৈ উত্তম নামটো হৈছে গোপীনাথ। গোপীনাথ কেলে বোলা হৈছে? গোপীসকলে কৃষ্ণক যেনেধৰণে ভক্তি কৰিছিল, একেবাৰে একান্ত ভাৱে শুদ্ধ বিশ্বাসে আনে কিন্তু কৰিব পৰা নাই। সেইকাৰণে আপোনালোকে জানে যে গোপীসকলৰ ওচৰলৈ তেওঁলোকৰ পদধূলি বিচাৰি আহিবলগীয়া হৈছিল। সেইকাৰণে গোপীনাথ নামটোৰ অতি গুৰুত্ব। সেইকাৰণে ভজনতো আমাৰ গোপীনাথ গোবিন্দ ৰামকৃষ্ণ হৰি ভজো তোমাৰ পদ কমল ধৰি। গতিকে গোপীনাথটো গোপীসকল মহাভক্তা আৰু তেওঁলোকৰ গৰাকী তেওঁ। সেইকাৰণে ইয়াত গুৰুত্ব দিয়া হৈছে। আৰু তাত কৈছে যে তোমাৰ চৰণত শৰণে পখিছো, মোৰ যেন মোৰ মন প্ৰাণ
শীত তোমাৰ চৰণতে সৰ্বক্ষণে মজি থাকো। কাৰণ সেই কামটো ভগৱন্তে কৰিব লাগিব, আপুনি মজা ৰাখিব নোৱাৰে। কাৰণ আপোনাৰ মনটো মনে কৰবালে টানি লৈ গুচি যাব, মনেই গুচি যাব, বুদ্ধি গুচি যাব, প্ৰাণ গুচি যাব, শীত যাব, মন লৈ যাব, চববোৰ লগে লগে গুচি যায়। যেনেকৈ ৰজা গলে পাত্ৰ মন্ত্ৰীবিলাক লগত গুচি যায়, ঠিক মন যোৱাৰ লগে লগে তালৈ সমস্ত লগে লগে গুচি যায়। তাৰ ফলত আপোনাৰ যিটো উদ্দেশ্যটো সফল নহয়। কিন্তু ইয়াত কৈছে যে মোৰ যাতে মনটো, প্ৰাণটো, মোৰ চিতটো, মোৰ সমস্ত যাতে তোমাৰ চৰণত মজি থাকে। তেনেকৈ মজাব পাৰিলে কিন্তু আমাৰ কোনো ধৰণৰ সমস্যা নহয়। আমি নোৱাৰো মজাব। আমি কেতিয়াবা নাম গাই থাকোতো মনটো কৰবালৈ গুচি যায়। ঈশ্বৰৰ নাম গাই আছো, হয়তো কিবা এটা কথা মনলৈ ভাবিলো গুচি গলো, কিন্তু নামটো আমাৰ মুখস্থ আসাৰ কাৰণে চলি থাকে, কোনো কথা নাই। নাম মুখস্থ আসাৰ কাৰণে চলি থাকে, মনটো কিন্তু কৰবালৈ গুচি যায়। কিন্তু মনে প্ৰাণে চিত্তে একে কৰি যদি আমি নাম ল'ব পাৰো, তেতিয়া সি নিশ্চয় ক্ৰিয়া কৰিব। ক্ৰিয়া কৰিবই, নামৰ যিটো কাম সেইখিনি কৰিবই। সেইটোকে ইয়াত গুৰুত্ব দিছে। এই জীৱধন, এই মোৰ জীৱৰ অধিষ্ঠাতা গোপীনাথ, প্ৰাণ গোপীনাথ, তোমাৰ চৰণতে মই শৰণে পবিছো। এইখন চাবলৈ গলে হৃদয়তে শৰণ হৈছে। আমাৰ শৰণ আমি বাহিৰতো লৈছো, মনেও হৃদয়ত লব পাৰে। এনেকে শৰণটো প্ৰথমেতো আমি বাহ্যিকতাত আনুষ্ঠানিক শৰণ লওঁ, তাৰপৰা শৰণটো ক্ৰমে ক্ৰমে আমাৰ হৃদয়লৈ আহি থাকে। কাম কৰবালৈ গলেও আপুনি হৃদয়তে শৰণ লব লাগিব। কিছু কাম আমি হৃদয়ত কৰিব পাৰো। আপোনালোকে কাৰোবাক মনে ধৰি আলিংগন কৰিব পাৰিব, আপোনাৰ প্ৰণাম বুদ্ধিৰে প্ৰণাম কৰিব পাৰিব। যেতিয়া সমাজত কৰিবলৈ অসুবিধা হয়, তেতিয়াহ'লে সেইবিলাক আমি হৃদয়তে কৰিব পৰা আমাৰ ব্যৱস্থাবিলাক শাস্ত্ৰই দিছে। ঈশ্বৰৰ নাম আপুনি মুখেৰে প্ৰকাশ কৰিব নোৱাৰে, বা সমাজত আছে, নাম লৈ থাকিলে হয়তো কোনোবাই হয়তো আপোনাৰ কিবা এটা বাধাৰ সৃষ্টি কৰিছে, তেতিয়া আপুনি হৃদয়তে মানস কীৰ্তন কৰিব পাৰিব। গতিকে সেইবিলাক সুবিধা শাস্ত্ৰই আমাক দিছে। ইয়াত কৈছে, সেই মোৰ হৃদয়ৰ ৰত্ন জীৱধন, তুমি প্ৰাণ গোপীনাথ, তোমাৰ চৰণতে মই শৰণে পবিছো। যেন তোমাৰ চৰণতে মোৰ মন প্ৰাণ সৰ্বক্ষণে মজি থাকে, সৰ্বক্ষণে দেখিব পাৰো, যাতে তাৰ পৰা যাতে আঁতৰি নাহে। মাধৱদেৱে যেনেকৈ এফাকি গুহাত হে কৃষ্ণ এইযোৰ পাদ পদ্ম পঞ্জৰৰ ভিতৰে মোৰ মন, ৰাজহংস প্ৰতি থাকোক প্ৰভু সৰ্বথা। এতেকে ৰাজহংসৰ নিচিনাকে থাকিবলৈ কৈছে। ৰাজহংস ব্যৱহাৰ কৰি মানে তেওঁলোকে ৰাম নাম ধ্বনিত কৰি থাকে। অৰ্থাৎ তোমাৰ চৰণত এনেই নাথাকো, তোমাৰ চৰণত মনটো মজি তোমাৰ নাম বিলাকে মুখত প্ৰকাশ হৈ থাকে। কাৰণ মন মুজাই ৰাখিব পাৰিলে ভগৱন্তৰ চৰণতো, আমাৰ এতিয়া 70-80 বছৰ বয়সৰ পাছত আমি আচলতে আৰু অন্য কাম বাদ দি ভগৱন্তৰ চৰণত মন প্ৰাণ মজাৰ চেষ্টা কৰিব লাগে। তেতিয়া আমাৰ নিশ্চয় যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আমাৰ সফল হ'ব। এয়া কৈছে মানে মহাপুৰুষ মাধৱদেৱে। তাৰ পাছতে আপোনাৰ পাছৰটো ঘোষাতে ক'লে যে দুটি অক্ষৰৰ ৰাম নাম, চাবলৈ গ'লে তিনি সৰু আখৰ, দুটা আখৰ মাত্ৰ। ইয়াত কোনো আকাৰ ইকাৰ কোনো নালাগে। মন্ত্ৰ তন্ত্ৰ এইবিলাক আমি উচ্চাৰণ কৰোঁতে বৰ দিগদাৰ হয়, জটিল হৈ পৰে। কিন্তু একদম সৰল, পঢ়া শুনা নথকা, জ্ঞান নথকা সাধাৰণ যিকোনো মানুহে এই ৰাম নামটো দিব পাৰে। ইয়াত এটা আখৰ আছে, ৰাম নাম। সেইকাৰণে সেই ৰাম নামৰ মহিমা কৰি কৈছে যে দুটি অক্ষৰযুক্ত ৰাম নাম আৰু শ্ৰীৰাম নামে অমৃতৰ মধুৰ ৰসেৰে হৃদয় প্লাৱন কৰি দিয়ে। কাৰণ এই ৰাম নাম লোৱাৰ লগে লগে হৃদয়ত মানে অমৃত ৰস মানে ববলৈ ধৰে। যিটো আপোনাৰ বৈজ্ঞানিকসকলেও কৈছে, যিটো আমাৰ গ্লেণ্ড বিলাক মানে তেতিয়া কি হয়, সচেতন হৈ যায়। নাম লোৱাৰ লগে লগে সেই নাৰ্ভ বিলাক মানে কম্পনৰ সৃষ্টি হয়, যিটোক আমাৰ মানে এই চেৰিব্ৰছ স্পাইনেল ফ্লুইড বুলি কৈছে। অৰ্থাৎ আমাৰ মানে মগজু, ৰাজহাড় এইবিলাকৰ সংলগ্ন হৈ এটা সঞ্জীৱনী ৰস বৈ থাকে। গ্লেণ্ড বিলাকৰ পৰা সেইবিলাক ওলাই থাকে, শৰীৰটোক সতেজ কৰি ৰাখে, বেমাৰ ব্যাধি নাইকিয়া কৰে।
চিন্তা ভাৱনা দূৰ কৰে, গতিকে সেই অমিয়া মাধুৰী ৰস, অমৃত ৰস আমাৰ হৃদয়তে ওলাব। আপুনি সেইটো গণ্য কৰিবৰ কাৰণে তালৈ একো কৰিব যাব নালাগে, খালি আপুনি অন্তঃকৰণেৰে অতি প্ৰেম ভাৱেৰে ভগৱন্তৰ দুটা আখৰযুক্ত ৰাম শ্ৰীৰাম নাম আপুনি নিৰন্তৰ লৈ থাকক। লৈ থাকিলে গোটেই শৰীৰত অমৃত ৰসৰ ৰসৰ মধুৰ ৰসেৰে গোটেই শৰীৰটোক প্লাৱন কৰি দিব, যিটোক আমি অমৃত ৰস বা সঞ্জীৱনী ৰস বুলি কৈছো। তেতিয়া তাৰ ফলত কি হব, সেই ৰসে আমাৰ অতি এই ৰস এই ৰাম নাম লবলৈ অকণো কষ্ট নাই, কাৰণ ই অতি সুকুমল, অতি পৰম মংগল। এইটো কৰিলে আমাৰ সবে মনোৰথ পৰে। সবে মনোৰথ মানে আমাৰ যিবোৰ সেইখিনি সমস্তখিনি ভগৱন্তই পূৰণ কৰিব। যদি আমি ভক্তিৰ অনুকূল কামনা বাসনা কৰিছো, তেতিয়াহ'লে সেইখিনি ভগৱন্তই নিশ্চয় পূৰণ কৰিব। ভক্তিৰ অনুকূলে কৰা সমস্ত কামনা পূৰ্ণ কৰিব। এয়া ৰাম নামেই কৰিব পাৰে বুলি কৈছে। খালি ৰাম নাম লওঁতে একান্ত ভাৱে শুদ্ধ বিশ্বাসে একেবাৰে কায় বাক্যমন একেকৰণ কৰি ভগৱন্তৰ নাম লবলৈ কৈছে। গতিকে আখৰ দুটা, যদিও ইয়াৰ কাম অতি মহান, বহুত কাম কৰিব পাৰে। তাৰ পাছতে আকৌ 667 কোঠাত কলে যে জয় জয় নিত্য নিৰঞ্জন, নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন, পৰম অভয় তোমাৰ চৰণ, তাপতিনি বিনাশন। তাপতিনি বিনাশন এয়া কৈছে কি, হে নিত্য নিৰঞ্জন শিৱ সনাতন দেৱ। কাৰণ ভগৱন্তৰ এইবিলাক নাম, ভগৱন্তক শিৱ বোলে, শিৱ মানে মংগলময়, সনাতন মানে সদায় থকা, নিৰঞ্জন মানে যাত কোনো মায়াৰ আচৰ নপৰা, নিত্য মানে সদায় একে থাকে। যে তোমাৰ জয় হওক, কাৰণ তোমাৰ পৰম ভয় চৰণে আদি দৈৱিক, আদি ভৌতিক, আধ্যাত্মিক এই তিনিটা বিনাশ কৰিব পাৰে। তিনিটাক বিনাশ কৰিব পাৰে। আমি সকলোৱে আপোনালোকে জানে যে আমি ব্ৰহ্মা আদি কৰি যিমান আছে সকলোৱে তিনি তাপত কাটিব। বসুদেৱে প্ৰাৰ্থনা কৰোতে কৈছে, এই কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত, দুৰ্ঘৰ সংসাৰত আপত পৰি আছে। তজু পদচিত্ৰ সত্ৰ প্ৰায়ী, অমৃত দৰিকে সৰ্বদায়ী, তাৰ চাৰা দিনে নেদেখোৱা ন আশ্ৰয়। কেলে ভাগৱতত একেটা কথাই কৈছে ভগৱন্তক, যে প্ৰভু তোমাৰ চৰণৰ যিটো অমৃত বৰিষে, সেয়া আমাক সেই অমৃত জলেৰে আমাৰ হৃদয়, শীত, কায় বাক্যমন চব শীতল কৰি দিয়ে। গতিকে তেনে চৰণ তলত মই আশ্ৰয় বিচাৰিছো। গতিকে য'ত তিনিটাপ, এই তিনি তাপৰ দাবানলত সকলো পৰি আছে, কোনো বাদ পৰা নাই। সমস্ত জীৱ, যিমান জীৱ আছে, সৰু বৰ জীৱৰ পৰা ধৰি ডাঙৰ জীৱলৈকে ধৰি, ব্ৰহ্মা আদি দেৱতালৈকে ধৰি, দেৱসকললৈকে ধৰি, শিৱৰ পৰা ধৰি যিমান আছে সমস্তই তিনি তাপত তাপিত। আপোনালোকে দেখিছে ব্ৰহ্মাও তিনি তাপত তাপিত হৈছে, শিৱও তাপিত হৈছে। সেইদৰে আপোনাৰ এই ইন্দ্ৰ আদি দেৱতাসকলতো জানেই, সিহঁতে অৰণ্য ঘূৰিবলগীয়া হৈছে। এইবিলাক তিনি তাপত সমস্ত তাপিত। আমি প্ৰতিজনেই তিনি তাপত তাপিত। আমাৰ কাৰোবাৰ কোনোবা সমস্যা হৈছে, আমি শৰীৰত কোনোবাই গাড়ী চলাই গৈ দুখ পাইছে, কোনোবাই লুটি খাই পৰি পেলাই হাত ভৰি দুখ পাইছে, বা কাৰোবাৰ কোনোবা বেমাৰ হৈছে, শাৰীৰিক বিচ্যুতি হৈছে, ৰোগ ব্যাধি হৈছে, এইবিলাক ভৌতিক কাৰণবশত আমাৰ শৰীৰটোত এইবোৰ হৈ আছে প্ৰতিজনে। তাৰ উপৰি আমাৰ বাল্য, যুৱা, বৃদ্ধ, জৰা এইবিলাকতো আছেই শৰীৰটোত। শৰীৰটোত এইটো আমাৰ এটা আদিভৌতিক তাপে, কাৰণ আমাৰ শৰীৰটো বুঢ়া হৈ আহিল, চকুৰে নেদেখা হলো, কাণেৰে নুশুনা হলো, খোজ কাঢ়িব নোৱাৰা হলো, খাব নোৱাৰা হলো, বুকু বিষালে, হাত ভৰি বিষালে, এইদৰে আমাৰ শৰীৰত বাৰ্ধক্য ৰোগৰ পৰা ধৰি অন্যান্য ৰোগৰ পৰা ধৰি বহুত ক্ৰিয়া আমাক ক্ৰিয়া কৰি থাকে। গতিকে এই ক্ৰিয়াবিলাক সকলোৰে আছে। এই ক্ৰিয়াবিলাক শৰীৰটোত আছে কাৰণে এইবিলাকক আদি ভৌতিক, মানে ভৌতিক শৰীৰটোত যিটো পঞ্চভূতৰ পৰা সৃষ্টি হৈছে কাৰণে ইয়াক ভৌতিক বুলিছে। গতিকে ভৌতিক দেহটোত হোৱা ক্ৰিয়াবিলাকক আদি ভৌতিক বুলি কৈছে। কাৰণবশতঃ আমি তাপ পাওঁ। আপোনালোকে দেখিছে যে আমি
গৈ আছো, ক'ৰবাত দেখিছো এজোপা গছ বাগৰি পৰিছে, আমাৰ গাড়ীত পৰিছে, কিবা এটা হৈছে, বা বতাহ ধুমুহাই পাইছে, বা ঘূৰ্ণী বতাহে পাইছে, বা ভূমিকম্প হৈছে, বা এনেকে ধৰণৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগ হৈছে, বানপানী হৈছে, এইবিলাকেও আমাক জীৱন কালত বহুত অসুবিধাৰ সৃষ্টি কৰে। আমি মানে এইবিলাক দৈবিক কাৰণত কেতিয়াবা আমি তাপিত হওঁ, কষ্ট পাওঁ, তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি উপায় বিচাৰো, কি কৰা যায়। গতিকে সিও এটা তাপৰ কথা, সেইবোৰ এটা তাপ। আমি আৰু এটা তাপ আছে, সেইটো হৈছে আধ্যাত্মিক তাপ। আপোনাক যদি কোনোবাই বেয়াকে গালি পাৰে, অপমান কৰে, যে আপোনাৰ মানে কোনোবা আপোন মানুহ ঢুকালে, প্ৰিয় মানুহ ঢুকালে, বা প্ৰিয় মানুহৰ কিবা কষ্ট হৈছে, বেদনা পাইছে, আপুনি মনৰ ভিতৰত তাপটো হয়, বাহিৰৰ শৰীৰটো নাথাকে, প্ৰকাশ কৰি দেখুৱাব এইটো নোৱাৰে। যিটো বাহ্যিকভাৱে দেখাব নোৱাৰি, সেই তাপটোকে আধ্যাত্মিক তাপ বুলি কোৱা হয়। গতিকে এই তিনি তাপত আমি সকলোৱে তাপিত হৈ আছো সংসাৰত। গতিকে এই তাপৰ পৰা কোনেও পৰিত্ৰাণ নাপায়, সকলোৱে এই তিনি তাপত তাপিত। গতিকে এই তিনি তাপ আমি এতিয়া ধৰক সূৰ্যৰ তাপত পৰিছো, বৰ গৰম পাইছো, আমি লৰ মাৰি গৈ গছ এজোপাৰ ছাঁত ৰৈছোগে, বা আমি ঘৰটোলৈ সোমাই গৈছো তাৰ পৰা ৰক্ষা পাবলৈ, কিন্তু সেইবোৰ স্থায়ী নহয়। সেইবোৰ স্থায়ী নহয়, কাৰণ গছজোপাও উঘলি যাব পাৰে, ঘৰটোও ভাগি যাব পাৰে। আমি নদীখন পাৰ হ'বলৈ নাওখনত আশ্ৰয় লৈছো, নাওখন ডুবি যাব পাৰে, সিপাৰ নাপাবগে পাৰো, বতাহে হয়তো নাও ডুবাই দিব পাৰে। ডাক্তৰৰ ওচৰত আশ্ৰয় লৈছো বেমাৰৰ পৰা ভাল হ'বলৈ, ডাক্তৰো সেই মৰিছে, ডাক্তৰে আপুনি বেমাৰ চাই থাকোতে ডাক্তৰো সংসাৰৰ পৰা গুচি যাব পাৰে। সকলোৰে কোনো নিৰ্দিষ্ট স্থিৰতা নাই, তেওঁলোকেও বাচি থাকিব নোৱাৰে। গতিকে যিবিলাকে নিজক বচাব নোৱাৰে, যিবিলাকে নিজৰ জীৱনটোৱে সংশয়ত কটাইছে, সেইবিলাকে আনক কেতিয়াও আশ্ৰয় দিব নোৱাৰে। ভাগৱতে সেইকাৰণে সিদ্ধান্ত দিছে যে আশ্ৰয় এজনেহে দিব পাৰিব, যাৰ এই তিনি তাপত তাপিত যিজন নহয়, এই তিনি তাপৰ বাহিৰত যিজন আছে, যিজনৰ ওপৰত কাল মায়াৰ কোনো প্ৰভাৱ নেখাটে, সেইজনে একমাত্ৰ, সেইজনেই মহেশ্বৰ, সেইজনেই নাৰায়ণ, সেইজনেই ঈশ্বৰ, তেওঁহে একমাত্ৰ আশ্ৰয়ৰ স্থল। গতিকে ভাগৱতৰ 10টা লক্ষণৰ ভিতৰত আশ্ৰয়টো এটা লক্ষণ। আশ্ৰয় তেওঁৰ বাহিৰে আনে কোনেও দিব নোৱাৰে। সকলো জীৱকে আশ্ৰয় দিব পৰা এটা স্থান আছে, সেয়া হ'ল সেই প্ৰভু ভগৱন্তৰ অভয় চৰণ। সেইকাৰণে ভগৱন্তৰ চৰণক অভয় বুলি কোৱা হয়। কোনো প্ৰকাৰৰ ভয়ে তাত ক্ৰিয়া কৰিব নোৱাৰে। এতিয়া ভগৱন্তৰ সেই অভয় চৰণত তিনি তাপ নাপোৱাই নহয়, তিনি তাপৰ প্ৰভাৱৰ পৰা মুক্ত নহয়, কাল বায়ু তাত একো কৰিব নোৱাৰে। সমস্ত দুখ বেদনা, জম, কলি আদি সমস্ত যিবোৰ আমাক ব্যাঘাত জন্মাবলৈ বাট চাই আছে, সমস্তখিনি দূৰতে বিদূৰ হৈ যাব। সেইকাৰণে ইয়াক তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পৰা একমাত্ৰ উপায়, ইয়াক ভগৱন্তৰ অভয় চৰণ বুলি ইয়াক প্ৰাৰ্থনাত কৈছে, যে ভগৱন্তৰ অভয় চৰণ তিনি তাপ বিনাশন। জয় জয় নিত্য নিৰঞ্জন, তেওঁ নিত্য নিৰঞ্জন, তেওঁ কোনো মায়াৰ তেওঁক একো প্ৰভাৱান্তৰ কৰিব নোৱাৰে, কাল মায়াৰ বিক্ৰমত তেওঁ নপৰে। তেওঁ শিৱ মংগলময় সনাতন, যেনে আছে তেনেকেই থাকে, তেওঁৰ কোনো পৰিৱৰ্তন নাই। তেওঁৰ জৰা ব্যাধি এইবিলাক তেওঁৰ নাই, তেওঁ সনাতন বস্তু। গতিকে তেওঁৰ চৰণ তলখনি আটাইতকৈ অভয় চৰণ, তিনি তাপ নাশ কৰিব পৰা উত্তম চৰণ। সেই চৰণ তলত আমি আশ্ৰয় লোৱাটো দৰকাৰ। সেই চৰণ তলত আশ্ৰয় ললে আপোনাৰ শংকা নাথাকে, সংশয় নাথাকে, ভয় নাথাকে যে চৰণ তলত আশ্ৰয় লোৱাৰ পাছত আমাৰ বিপদ হ'ব নেকি, কিন্তু এয়া একেবাৰে নাইকিয়া হৈ যাব। সেইকাৰণে ভগৱন্তৰ চৰণক অভয় চৰণ আখ্যা দিয়া হৈছে। এই ঘোষা জোকা কৃষ্ণ যাওকচোন পৰৱৰ্তী ঘোষালে। হয় হয়, কৃষ্ণ কৃষ্ণ। দয়াশীল দেৱ দামোদৰ, তুমি দিন জন বন্ধু, পতিত পাৱন তুমি কৃপাময়, কেৱলে করুণা সিন্ধু।
হরি 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 তুমি কৃপাময় দিন দুঃখ বিনাশন ভীত ভয় হারি জানিয়া তোমার শরণে লইলু শরণ হে কৃষ্ণ দিন দয়াশীল দিন দয়াশীল দয়া নসাৰিবা মুক অজ্ঞান তিমিৰ নাশিয়া বিজ্ঞান প্রদীপ প্রভু রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ অগতির গতি অসিন্ধয় অনন্ত সুখের সাগর কৃষ্ণর পদ ভগতি হে প্রাণ প্রভু কৃষ্ণ দেব প্রাণ কৃষ্ণ দেব দিন করিও দয়া পরম তাপিতে মাগু তোমার শীতল শরণ সায়ারাম শীতল শরণ সায়া কৃষ্ণ 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 এয়া দায়াশীল দেৱ দামোদৰ তুমি দিন জনবন্ধু পতিত পাৱন তুমি কৃপাময় কেৱল কৰোণা সিন্ধু। ইয়াৰ আমি অৰ্থ এনেকুৱা হ'ব, হে কৃষ্ণ তুমিহে কেৱল দয়াশীল। কাৰণ আনবোৰ দয়াশীল কেলে নহয়, বোলে আনবোৰ দয়াশীল হলেও তাত স্বাৰ্থ থাকে। কৃষ্ণই আমাক যিটো দয়া কৰিব তাত কোনো স্বাৰ্থ নাই। কোনোবাই আপোনাক দয়া কৰিব পাৰে কেতিয়াবা, কিন্তু তাত তেওঁ সেই দয়া কৰিলেও তাত তেওঁ নিজা এটা স্বাৰ্থ থাকে, অৰ্থাৎ তেওঁ যশ প্ৰচাৰ কৰিব। কিন্তু ভগৱন্তই দয়া যিটো কৰিব তাত তেওঁ কোনো আত্মযশ নাথাকে। সেইকাৰণে তুমি ইয়াত একমাত্ৰ তুমিহে দয়াশীল, দয়াশীল সেই দেৱ দামোদৰ তুমি এইটো বুলি কৃষ্ণৰ কথা কৈছে। দেৱ দামোদৰ দীনজনৰ তুমি বন্ধু, তুমিহে কেৱল দয়াশীল দেৱ দামোদৰ দীনজনৰ বন্ধু, তুমি পতিত পাওঁ, তুমি কৃপাময় আৰু তুমি কৰোণা সিন্ধু। কৰোণা সিন্ধু, কৰোণা সিন্ধু মানে কৰোণাৰ সাগৰ। তেওঁ মানে সিন্ধু মানে সাগৰ, তেওঁ কৰোণা অকণমান নকৰে, কৃপা অকণমান নকৰে। সেইকাৰণে কৃপা সিন্ধু, কৰোণা সিন্ধু এইবোৰকে বুজায় যে তেওঁ আমাৰ প্ৰতি অনেক অজস্ৰ সাগৰ সদৃশ কৃপাৰস আছে। আমাক কৃপা কৰিবলৈ তেওঁ সাজু হৈ আছে। খালি আমি তেওঁৰ চৰণত একান্তভাৱে ভজিব লাগে, তেওঁৰ নাম ল'ব লাগে, আৰু আমাৰ কাম একো নাই। একান্তে ভজা আৰু তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰা। আৰু যিখিনি আত্মাৰ প্ৰতিকূল কাম সেইবোৰ আমি কৰিব নালাগে। হিংসা, কপটতা, দেশ, ঘৃণা, হত্যা, লুণ্ঠন, জীৱহিংসা আদি কামবোৰ পৰা আঁতৰি থাকিব লাগিব। গতিকে তাৰ প্ৰতি আমি সত্য, শৌচ, ক্ষমা, দয়া, কৰোণা এই গুণবিলাক, এই কামবিলাক যদি আমি কৰি যাওঁ, তেতিয়াহ'লে ভগৱন্তৰ নাম লৈ যাওঁতে ভগৱন্তই নিশ্চয় আমাক কৃপা কৰিব। সেইকাৰণে তেওঁ কৰোণা সিন্ধু বুলি কোৱা হৈছে, কৰোণাৰ গৰাকী বুলি কোৱা হৈছে। তেওঁনো কৰোণা সিন্ধু। এতিয়া হে দীন দয়াশীল কৃষ্ণ, তুমি মোক দয়া কৰিবলৈ নেৰিবা। হে হৰি তুমি কৃপাময়, তুমি দীন দুখ বিনাশক, ভিতৰ ভয় দূৰী কৰোতা,
বুলি জানি তোমাৰ চৰণত শৰণ ললো। এতিয়া শৰণ লৈছো কেলে, ইয়াৰ পিছৰ যিখন ঘোষা হৰি 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 হে হৰি 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 হে, তুমি কৃপাময়, তুমি দিনৰ দুখ বিনাশন, দুখ দিন দৰিদ্ৰৰ দুখ নাশ কৰা, তুমি ভিতৰ ভয় হৰণ কৰিব পাৰা। সেই কথাটোকে জানি মই তোমাৰ চৰণত শৰণ লৈছো। কাৰণ আমি শৰণ লোৱাৰ উদ্দেশ্যটো হ'ল যে আমি তেওঁৰ চৰণত এইকাৰণে শৰণ লৈছো যাতে আমাৰ ভিতৰ ভয় সম্পূৰ্ণৰকমে নাইকিয়া কৰিব পাৰে। সেইকাৰণে ভগৱন্তক দিনত দ্বাৰা উঠি বুলি কোৱা হৈছে, কৃপাময় কৰিছে। দিনৰ দুখৰ দিন দৰিদ্ৰসকলক, দুখীসকলৰ দুখ বিনাশ কৰোঁতা বুলি কোৱা হৈছে। আৰু যিসকলে আমি সংসাৰত কিবা কাৰণে ভয় কৰিছো, তেওঁৰ সেৱক হৈ সেই সেৱকসকলৰ ভয়ো তেওঁ দূৰ কৰিব। আৰু সেই ভাবিয়ে আমি ভগৱন্তৰ চৰণত একান্তভাৱে শৰণে পঠিছো। শৰণ প্ৰসাৰ উদ্দেশ্য এইটোৱেই যে শৰণাগতক ৰক্ষা কৰাৰ দায়িত্বটো সকলোৰে আছে। শৰণাগতক ৰক্ষা কৰিবই লাগিব ভগৱন্ত। তেওঁৰ চৰণত যেতিয়া আমি একান্তে শৰণ লৈছো, তেতিয়া তেওঁ ৰক্ষা কৰিবই। যদি একান্তে নাই লোৱা, তেতিয়া কিন্তু ভগৱন্ত দায়বদ্ধ নহয়। আপুনি যদি দুটা ভৰি দি থৈছে, দুটা কাম কৰি থাকো, ডাক্তৰো লগাই থাকো, বেজো লগাই থাকো, এনে ভাবেৰে যদি আপুনি চিকিৎসা কৰিছে, তেতিয়াহ'লে আপুনি বিপদত পৰিব। কাৰণ ডাক্তৰৰ পৰাও নহব, বেজৰো নহব, গম পালে বুলিব এইজনে মোৰ চিকিৎসা কৰিছে, ভালো কৰি আছে, তেতিয়াহ'লে একো ফালৰ পৰা আপুনি ক্ৰিয়া নহব। তাত একান্ত ভাৱটো নাথাকে। ডাক্তৰ আৰু বেজ দুইটাকে এতিয়া লগাইছে, গতিকে আপুনি একান্তভাৱে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিলে ডাক্তৰে হয়তো সহায় কৰিব, ভাবিব যে এওঁ মোৰ ওচৰতে অনুনয় বিনয় কৰিছে, এওঁ মই সহায় কৰোঁ। বেজেও হয়তো চিকিৎসা কৰিলে তেওঁ যদি দেখিব এইটো ৰোগী ভাল কৰিব নোৱাৰি, এইটো মোৰ হেৰিয়াত নাই, সেইকাৰণে তেওঁকো বুজাই দিব যে আপুনি ডাক্তৰৰ ওচৰলৈ যাওক। সেইকাৰণে আমাৰ ভাৱটো একান্ত হ'বই লাগিব ভগৱন্তৰ চৰণত শৰণ লোৱাৰ ক্ষেত্ৰত, যে তেওঁ আমাৰ ভিতৰ ভয় হৰণ কৰিব পাৰিবই, আমাৰ দুখ নিবাৰণ কৰিব পাৰিবই, আমাৰ সমস্ত সমস্যা আদি ভগৱন্তৰ কৃপাত আমি দূৰতে বিদূৰ কৰিব পাৰিম। এই ধাৰণাটো জীৱই যেতিয়া কৰিব, তেতিয়া ভগৱন্তই তেওঁৰ চৰণ তলত আশ্ৰয় দিব। আৰু আশ্ৰয় দিলে তেওঁ কেতিয়াও প্ৰবঞ্চনা নকৰে। ভগৱন্তই আজিলৈকে তেওঁৰ চৰণত যি আশ্ৰয় লৈছে, তেওঁক কেতিয়াও প্ৰবঞ্চনা কৰা নাই, তেওঁক ভগৱন্তই কৃপা কৰিছেই। ভগৱন্তৰ চৰণত একান্ত শৰণ লৈছে যিসকলে, আৰু আমাকো নিশ্চয় ভগৱন্তই এইটো কৃপা কৰিবই, কিয় নকৰিব। আমি এটা দৃঢ় বিশ্বাস, সেইটোকে আত্মবিশ্বাস বুলি কয়। আমি নিজৰে আত্মবিশ্বাস গঢ়ি তুলিলে, আত্মবিশ্বাস তেতিয়াহে গঢ়ি তুলিব পাৰিম যদিহে মই আত্মাৰ অনুকূলেহে কাম কৰিছো, প্ৰতিকূলে কাম কৰা নাই, তেতিয়াহে আত্মবিশ্বাস জাগৃত হ'ব। আত্মাৰ প্ৰতিকূলে কামবোৰ যদি আমি কৰি যাওঁ, তেতিয়াহ'লে আমাৰ আত্মবিশ্বাসটো কেতিয়াও নাহে। সেইকাৰণে আমি কৰা কামবিলাক, আমাৰ আচৰণবিলাক, ব্যৱহাৰবিলাক, বিভিন্ন কাৰ্যবিলাক ঠিক আত্মাৰ অনুকূলে হোৱাটো বৰ প্ৰয়োজন। তেতিয়া ভগৱন্তই নিশ্চয় কৃপা কৰিব, তেওঁৰ চৰণ তলত আশ্ৰয় দিব। যদি তেওঁ আশ্ৰয় দিয়ে, তেতিয়া আমাৰ কোনো সমস্যা নাই। হে কৃষ্ণ দীন দয়াশীল, দীন দয়াশীল, দয়া নাচাৰিবা মোক, অজ্ঞান তিমিৰ নাশিয়া বিজ্ঞান প্ৰদীপ প্ৰভু দিও। এয়া হে কৃষ্ণ, তাৰমানে ভগৱন্তৰ চৰণত বিশেষ জ্ঞান প্ৰদীপ বিচাৰিছে। এই দীন দয়াশীল কৃষ্ণ, তুমি মোক দয়া কৰিবলৈ নিদিবা, তুমি মোক দয়া কৰিবলৈ এৰি নিদিবা। তুমি যদি দয়া কৰিবলৈ এৰি দিয়া, তেতিয়াহ'লে মই শেষ। তোমাৰ দয়াৰ ওপৰতে আমি আছো, তুমি দয়া কৰি আছাতহে মই কথা কব পাৰিছো, তুমি দয়া কৰিছা কাৰণেহে মই থিয় হৈ থাকিব পাৰিছো, তুমি দয়া কৰিছা কাৰণেহে মই যিকোনো কাৰ্য সম্পাদন কৰিব পাৰিছো। সেইকাৰণে সেই প্ৰভু কৃষ্ণদেৱ, তুমি মোক দয়া কৰিবলৈ নেৰিবা, তুমি মোক দয়া কৰি থাকিবা। আৰু মোৰ অজ্ঞান ৰূপী যিটো আন্ধাৰ, মোৰ মানে তিমিৰ মানে আন্ধাৰ, অজ্ঞান আন্ধাৰ পৰিয়া পাৰ নাপাওঁ, যেনেকে কাকতি ঘোষাত কৈছে, তোমাৰ মায়াই মনমোহি আছে হৰি, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম। অজ্ঞানটোক আন্ধাৰৰ তুলনা কৰিছে। যেনেকে আন্ধাৰত আমি একো নেদেখো, আমি আন্ধাৰত যেতিয়া ওলালে আমি একো নেদেখো, পোহৰ নহলে, তেতিয়া আমাৰ যিটো অৱস্থা হব, আমাৰ অজ্ঞানতাই ঠিক একেটা অৱস্থাই কৰিব। সেইকাৰণে অজ্ঞান ৰূপী যিটো মোৰ আন্ধাৰ বা তিমিৰ আন্ধাৰ আছে, সেইখিনি
তুমি আঁতৰ কৰা। কেনেকে আঁতৰ কৰিবা? বিশেষ জ্ঞানৰ ৰূপী প্ৰদীপ প্ৰদান কৰি। বিজ্ঞান বুলি কৈছে, বিজ্ঞান মানে বিশেষ জ্ঞান। সেই বিশেষ জ্ঞান ৰূপী প্ৰদীপেৰে মোৰ অজ্ঞান ৰূপী আধাৰখিনি নাইকিয়া কৰি দিয়া প্ৰভু, নাইকিয়া কৰি দিয়া প্ৰভু, প্ৰদীপ প্ৰভু দিওঁ। তোমাৰ বিশেষ জ্ঞান ৰূপী। বিশেষ জ্ঞান মানে কি? আপোনালোকে জানে জ্ঞান, বিজ্ঞান, তদন্ত ৰহস্যৰ তত্ত্বটো বিজ্ঞান মানে ঈশ্বৰ সম্বন্ধীয় জ্ঞান বিলাকেই বিশেষ জ্ঞান। তোমাৰ চৰণ তলত আশ্ৰয় ল'বৰ কাৰণে মোক তুমি ভাৱ হৃদয়ত দিব লাগিব। সেইবিলাক বিশেষ জ্ঞান, বিশেষ চিন্তা। গতিকে সেই জ্ঞানবিলাক তুমি দি মোৰ হৃদয়খনত বাস লোৱা, অজ্ঞানে বাস লৈছে, সেই অজ্ঞান ৰূপী আধাৰবিলাক দূৰ কৰি দিয়াৰ লগে লগে তেতিয়া সেই প্ৰদীপ জ্বলি উঠাৰ লগে লগে, জ্ঞান ৰূপী প্ৰদীপ জ্বলি উঠাৰ লগে লগে সেই অজ্ঞান ৰূপী তুমি নিশ্চয় আঁতৰি গুচি যাব। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, ৰাম কৃষ্ণ অগতিৰ গতি, অচিন্ত অনন্ত সুখেৰ সাগৰ, কৃষ্ণৰ পদ ভূপতি। ইয়াত কৈছে যে সেই অগতি গতিদাতা ৰাম কৃষ্ণ, তুমি নামৰ গৰাকী। এই অগতি গতিদাতা ভগৱান হৰি, তুমি ৰামকৃষ্ণ নামৰ গৰাকী। এই কৃষ্ণ তোমাৰ চৰণৰ ভকতিয়ে অচিন্ত অনন্ত সুখৰ সাগৰ প্ৰদান কৰে। অচিন্ত মানে কোনো চিন্তা কৰিব নলগীয়া কৰে। আমি চাবলৈ গ'লে অচিন্ত অনন্ত সাগৰ মানে এইবোৰ ভগৱন্তৰ নামেই, যদিও যাৰ চৰণ সেৱাৰ যোগেদি আমি অচিন্ত হ'ব পাৰোঁ, অৰ্থাৎ আমি চিন্তা কৰিব কাৰণ নাই। যেনেকৈ আমাৰ ইয়াত শৰণৰ কথা ক'বলৈ কৈছে, যেন গৰু পৰত বিকিলে যিটো জন, পোষণ পালন চিন্তা নকৰে সিজন। সেইমতে দেহা আদি অৰ্পিয়া কৃষ্ণত পোষণ পালনৰ চিন্তা এৰাতিখন আমাৰ অচিন্ত হৈ গ'ল। যে যেনেকৈ গৰুখিনি বিক্ৰী কৰি দিয়াৰ পাছত মই তাক কেনেকৈ ঘাঁহ কাটি আনি খুৱাম, গোহালিত কেনেকৈ বান্ধিম, সেই চিন্তাবোৰ নাথাকে। ঠিক তেনেকৈ আমি কায়বাক্ৰমৰ সমন্বিতে গৃহ ধন জন সমস্তখিনি ভগৱন্তৰ চৰণত একেবাৰে শুদ্ধভাৱে অৰ্পণ কৰি যদি দিব পাৰোঁ, তেতিয়াহ'লে মই অচিন্ত হৈ গ'লো, মোৰ চিন্তা নাই। কাৰণ হাবি কাটি তেওঁক দিয়া আছে, তেওঁৰ দায়িত্ব আহি গ'ল, তেওঁ ৰক্ষা কৰিবই লাগিব। সংশয় সন্দেহ কৰি নাই দিয়া। আমি সেইদৰে ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ পাছত আমি অচিন্ত হ'ব পাৰোঁ। আৰু লগে লগে অচিন্তই নহয়, অনন্ত সুখৰ সাগৰ, মানে সুখৰ সীমা আছে অন্য সুখৰ, কিন্তু ভগৱন্তৰ সেৱা সুখৰ কোনো সীমা নাই। এই সুখ অনন্ত সুখ, তাৰমানে আপুনি সুখ শেষ হৈ নাযায়। আজি আপুনি আনন্দ পাইছে, কালিলৈ বেজাৰ পাব, সেইটো আৰু নাই। সাংসাৰিক বিষয় বাসনাৰ সুখ দুখত কিন্তু সুখ আৰু দুখ দুয়োটাই আছে। আমাৰ সুখ আহিলে আকৌ দুখ আহিব, কিন্তু এই যিটো মানে ভগৱন্তৰ ভক্তি আনন্দৰ যিটো সুখ, তাত আৰু সুখৰ সীমা নাই। সেইকাৰণে এইটো অনন্ত সুখৰ আধাৰ বুলি কৈছে, অনন্ত সুখৰ সাগৰ। তেওঁ ভগৱন্তৰ শৰণৰ যোগেদি, ভগৱন্তৰ একান্ত ভক্তিৰ যোগেদি আমাৰ হৃদয়ত থকা অজ্ঞানৰূপী আন্ধাৰ দূৰ হৈ গুচি যাব। তাৰ উপৰি আমাৰ কি হ'ব? প্ৰভু ভগৱন্তৰ কৃপা লাভ হ'ব। তাৰ ঠাইত জ্ঞান প্ৰদীপ প্ৰজ্বলিত হ'ব। সেই জ্ঞান প্ৰদীপৰ সহায়ত আমি ভগৱন্তৰ চৰণ দৰ্শন পাম। আৰু সেই চৰণত সেৱাৰ যোগেদি আমি কি পাম? একান্ত সেৱাৰ যোগেদি আমি অচিন্ত হ'ব পাৰিম আৰু অনন্ত সুখৰ গৰাকী হ'ব পাৰিম। এই বুলি ইয়াত ভাষাত কৈছে, যদিও ভাষা মানে ভক্তি প্ৰধান, ইয়াত মানে কাৰুণ্য প্ৰধান, তথাপিতো ইয়াৰ মাজত তত্ত্বপূৰ্ণ কথা সোমাই আছে। ইয়াৰ পাছতে হে প্ৰাণপ্ৰভু কৃষ্ণদেৱ, প্ৰাণ কৃষ্ণদেৱ দিনক কৰিও দায়া, পৰম পাপিতে মাগোহো তোমাৰ শীতল চৰণ ছায়া। আমি ইয়াত দেখিছে, হে প্ৰাণপ্ৰভু কৃষ্ণদেৱ, তুমি দীননাথক দয়া কৰা। কাৰণ তুমি দীননাথক দয়া কৰা তোমাৰ ধৰ্ম, তুমি দয়াশীল। মই কিন্তু সংসাৰৰ পৰম তাপত তাপিত হৈ পৰিছো আৰু হৈ তোমাৰ চৰণত আশ্ৰয় বিচাৰিছো, শীতল ছায়াৰ তল বিচাৰিছো। তুমি কৃপা কৰি তোমাৰ চৰণ তলত মোক আশ্ৰয় দিয়া। শীতল চৰণ ছায়া, শীতল মানে
য'ত তাপ নাথাকে। এতিয়া আমি এচি ল'লে যেনেকৈ আমি আমাৰ গৰমৰ পৰা আমি ৰক্ষা পাওঁ, ঠিক তেনেকৈ গছৰ তলত ল'লে যেনেকৈ আমি ৰ'দৰ তাপৰ পৰা ৰক্ষা পাওঁ। ভগৱন্তৰ চৰণ তলটো সঁচাকৈ এয়াৰ কণ্ডিশ্যন। গতিকে তেওঁ শীতল ছায়াত অমৃত বৰিষে সৰ্বদাই, সমস্ত সময়তে সেই চৰণ তলৰ পৰা শীতল অমৃত ছায়া দিয়াৰ উপৰিও সৰ্বক্ষণে অমৃত বৰিষে বুলি ভাগৱতত প্ৰকাশ কৰিছে। তেওঁ উদ্ধৱেও কৈছে, উদ্ধৱে আপোনালোকে ৰত্নাৱলী পঢ়িলে তাত পাব যে উদ্ধৱে প্ৰকাশ কৰিছে যে তোমাৰ শীতল ছায়াৰ তলত আশ্ৰয় ল'লে সৰ্বদায়ে অমৃত ৰস বৰষাৰ উপৰিও সেই শীতল ছায়াৰ তলত মানে কোনো ধৰণৰ তাপে আহি ক্ৰিয়া কৰিব নোৱাৰে। গতিকে সেই চৰণ মই আশ্ৰয় বিচাৰিছো। গতিকে আমি সেই শীতলেই নহয়, তিনি তাপো বিনাশ কৰে আৰু লগে লগে কোনো ধৰণৰ দুখ দৈন্য বেদনা আদি তাত প্ৰৱেশ কৰিব নোৱাৰে। তেনেকুৱা এখন চৰণ আমি আশ্ৰয় লৈছো। গতিকে হয়, সকলোৱে আমি আনুষ্ঠানিকভাৱে আশ্ৰয় লৈছো। আনুষ্ঠানিকভাৱে আশ্ৰয় ল'লেই নহ'ব, আমি তাক সেই আশ্ৰয়টোক স্থায়িত্ব দিব লাগিব। স্থায়িত্বটো দিব মানে ভগৱন্তই আশ্ৰয় দিবলৈ বাধ্য হ'ব। আমি আশ্ৰয় বিচাৰি আবেদন কৰিছো তেওঁৰ চৰণত, প্ৰভু তোমাৰ চৰণত এই প্ৰাৰ্থনাবোৰ তেওঁৰ ওচৰত আবেদন নিবেদন কৰিছো। প্ৰভু তোমাৰ চৰণত আশ্ৰয় বিচাৰিছো, তুমি আশ্ৰয় দিয়া, আশ্ৰয় দিয়া। আমি আশ্ৰয় দিয়া বুলি আবেদন কৰিলেই মঞ্জুৰ হৈ গ'ল বুলি ধৰি লোৱাটো আমাৰ ভুল। এজন মানে কিবা এটা কাৰণে যদি আবেদন এখন কৰে, তেওঁ ভাবিলেও যে আবেদনটো মই দি থৈছো, আবেদন দিলেই নহ'ব। আবেদনখন মঞ্জুৰ হ'ব লাগিব। আবেদন মঞ্জুৰ কৰিবলৈ হ'লে আপুনি শৰণ লোৱা লোকজনে শৰণৰ যিখিনি অনুশীলন সেইখিনি নীতিগতভাৱে কৰি থাকিব লাগিব। শৰণৰ যিখিনি অনুশাসন সেইখিনি অনুশীলন কৰিলেই নহ'ব, অনুশাসনখিনিও মানি চলিব লাগিব। তাৰ উপৰিও শৰণৰ চৰকাৰ যিটা পালিবলগীয়া নিয়ম সেইখিনিও ৰক্ষা কৰি চলিব লাগিব। তেতিয়াহে শৰণদাতাই শৰণ তেওঁৰ চৰণত আশ্ৰয় দিবলৈ বাধ্য হ'ব। তেওঁ আপোনাক আশ্ৰয় দিবলৈ বাধ্য হ'ব, আশ্ৰয় দিবই। তেতিয়া নিদিয়াকে নাথাকে। আৰু ভগৱন্তই যদি আশ্ৰয় দি দিয়ে, আমাৰনো বাৰু ক'ত চিন্তা থাকিব কওকচোন। ভগৱন্তৰ চৰণ তলত যদি আশ্ৰয় আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰতো অচিন্ত হৈ গ'লো, আমি অনন্ত সুখৰ গৰাকী হৈ যাম। সেইকাৰণে ইয়াত সেই কথাকেইটা ইয়াত গুৰুত্ব সহকাৰে কৈছে। শীতল ছায়াৰ তলত আমি সমস্তই তাপিত, তিনি তাপেই নহয়, অন্যান্য ক্ষেত্ৰতো আমি তাপিত হৈ আছো। সেই সমস্ত তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে ভগৱন্তৰ শীতল ছায়াৰ তল। তাতে আশ্ৰয় ল'বলৈ আমাক কৈছে। আমি সেই শীতল ছায়াৰ তলত আশ্ৰয় লৈ আমি অচিন্ত হ'ব পাৰো, অনন্ত সুখৰ গৰাকী হ'ব পাৰো। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। প্রাণ প্রিয়তম গুরুদেব দেখ মুখ দান করায়ু তোমার শরণ সেবার অন্তঃর মিয়া নমো রাম কৃষ্ণ সদা শিব কৃষ্ণ তুমি জগতর পতি অপায় রহিত মাধুভূপতি শরণে করি প্রণতি জগতর গুরু নারায়ণ জগত গুরু নারায়ণ মোর প্রভু রাম কৃষ্ণ রাম হরে তু হরে রাম কৃষ্ণ হরে রাম।
রাম কৃষ্ণ নিরঞ্জন, রাম কৃষ্ণ নিরঞ্জন, দীনবন্ধু নারায়ণ, তুমি তো প্রভু গতির গতি। গোপীনাথ গোপীনাথ মোরে কমলা কান্ত, মোর প্রভু রাম নারায়ণ, অভয় শরণ পাই কহিলু রাম, অভয় শরণ পাই কহিলু কৃষ্ণ 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 কৃষ্ণ। এয়া আগাকে 773 পৰা এয়া গাইছে। প্ৰাণ প্ৰিয়তম যদুদেৱ দিগু মুখ এহি দান, কৰায়ো তোমাৰ চৰণ সেৱাৰ সন্তোষ অন্যপান। এয়া আমাৰ সৰল কৰিলে এনেকুৱা হ'ব, সৰল হৃদয়ত আৰু সেই প্ৰাণ প্ৰিয়তম যদুদেৱ। যদুদেৱ বুলি কৈছে মানে কৃষ্ণকে কৈছে। কৃষ্ণৰ যদুকুলৰ যদুবংশৰ এজন লোক আৰু সকলো যদুৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ আছিল, সেইকাৰণে তেওঁক যদুদেৱ বুলি কোৱা হয়। প্ৰিয়তম যদুদেৱ, তোমাৰ চৰণ সেৱাৰ অমৃত ৰস সন্তোষেৰে পান কৰিবলৈ তুমি কৃপা কৰা। কাৰণ ভগৱন্তৰ চৰণ ৰস পান কৰিবলৈ হলে, ভগৱন্তৰ নাম লবলৈ হলেও আমি ভগৱন্তৰে কৃপা পাব লাগিব। ভগৱন্তই কৃপা নকৰিলে মই নামো ল'ব নোৱাৰো, তেওঁৱেই কৃপা কৰিব লাগিব। সেইকাৰণে সেই মানে প্ৰাণ প্ৰিয়তম যদুদেৱ, তুমি এইটো মোক দান দিয়া, তোমাৰ চৰণ সেৱাৰ যিটো সন্তোষ অমীয়া ৰস পান কৰিবলৈ দিয়া। তোমাৰ চৰণ সেৱাত যাতে মই সন্তোষিত হৈ থাকো, মোৰ যাতে মনটো ইচ্ছাত বিচাত কৰি নাথাকে। চৰণ সেৱা কৰোঁতে চৰণ সেৱাত যাতে মই নিজকে সন্তোষিত, আনন্দিত, সুখী অনুভৱ কৰিব পাৰো, তাৰ প্ৰতি সেই কৃষ্ণদেৱ তুমি মোক কৃপা কৰা। তুমি কৃপা নকৰিলে আমি কেতিয়াও সেইটো কৰিব নোৱাৰো। তাৰ পাছতে কলে, নম ৰাম কৃষ্ণ সদা শিৱ, সদা শিৱ কৃষ্ণ তুমি জগতৰে পতি, অপাই ৰহিত মাগো ভকতি চৰণে কৰি প্ৰণতি। অপাই ৰহিত, অপায় ৰহিত মানে বিঘিনি চিঘিনি নথকা, তেনেকুৱা কথা বিচাৰিছে। ইয়াত কৈছে এই জগতৰ প্ৰতি ৰামকৃষ্ণ নামৰ গৰাকী, তেওঁ জগতৰ প্ৰতি মানে গৰাকী, ৰামকৃষ্ণ নামৰ তেওঁ গৰাকী, তেওঁ সদা শিৱ, সদায়ে তেওঁ মংগলময় কৃষ্ণ। এই জগতৰে গৰাকী ৰামকৃষ্ণ নামৰ গৰাকী সদাশিৱ কৃষ্ণ, তোমাৰ চৰণত প্ৰণতি জনাইছো। কি বুলি প্ৰণতি জনাইছো? মোক তুমি বিঘিনি ৰহিত ভকতি প্ৰদান কৰা। বিঘিনি ৰহিত মানে মোক এনেকুৱা ভকতি তুমি দিয়া, যাতে মোক কোনো এই ভক্তি কৰোঁতে কোনো বিঘিনিয়ে মোক অপকাৰ কৰিব নোৱাৰে। কাৰণ আমাৰ ভকতি কৰাটো বিঘিনি আহি পৰে। আমি ভকতি কৰোঁতে বিঘিনিটো কি? আপুনি ঈশ্বৰৰ সেৱা কৰিলে নানা চিন্তাই আপোনাক যদি জুৰুলা কৰে, আপোনাৰ শৰীৰটোত যদি য'তে ত'তে ৰোগ থাকে, আপুনি ইফালে বিষাব, মূৰ বিষাব, পেট বিষাব, কিবা এটা হ'ব, তেতিয়াহ'লে আপুনি ভক্তি বা সেৱা কৰাত আপোনাৰ নিজৰে বিশৃংখল হ'ব। কিন্তু এটা বিঘিনি সৰু সুৰা হ'লেও, বা ক'ৰবাত কিবা আহিব, আপোনাক ধৰক ক'ৰবাত ধাৰ খাই থৈছে, সেইকেইজনে আহি আপোনাক পইচা বিচাৰি থাকিবহি, বা ক'ৰবাত কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব, তাৰ কাৰণে আপুনি দৌৰা দৌৰি কৰিব লাগিব। তেনেকৈ আমাৰ ঢেৰ বিঘিনি আছে। আমাৰ বিঘিনি আছে, এই বিঘিনিবিলাক আনে সৃষ্টি কৰি নিদিয়ে। বিঘিনিবিলাক আমাৰ নিজে নিজে
নাহে। আমাৰ এইবোৰ কৰ্ম দুখতে বিঘিনি হয়। কাৰণ আপুনি ধাৰ লৈছিলে কাৰণে বিচাৰিছে, আপুনি শৰীৰটো সুন্দৰকে সদাচাৰীকে পৰিষ্কাৰ কৰি ৰখা নাই, খোৱা বোৱাত আপুনি সাৱধান হোৱা নাই, শুওঁতে সাৱধান হোৱা নাই, আপুনি যোগাসন ব্যায়াম আদি কৰা নাই, খাওঁতে নিৰ্দিষ্ট পদ্ধতিৰে খোৱা বোৱা কৰা নাই, তাৰ ফলত গৈ আমাৰ শৰীৰত ৰোগে বাস কৰিছে। তাৰ কাৰণে আমি এইটো আমাৰ কৰ্মদোষ। গতিকে এইবিলাক বিঘিনি আমাক বাধা দিছে। গতিকে ভগৱন্তই কিন্তু যদি কৃপা কৰে তেতিয়াহ'লে আমাৰ সেইবিলাকৰ পৰা আমাক আঁতৰাই ৰাখিব, তেনেকুৱা বস্তু খাবলৈ সুবিধা নিদিব, তেনেকুৱা সংগ যাবলৈ নিদিব। তাৰ ফলত ভগৱন্তৰ কৃপা হলে আপুনি ৰোগ ব্যাধিও শৰীৰত কমি যাব। কাৰণ ভগৱন্তে কৃপা নকৰিলে আপুনি তেনেকুৱা খাদ্য খাবলৈ কেতিয়াও যাব কৃপা নকৰিলে আপুনি কেতিয়াও সৎ খাদ্য খাব নোৱাৰে। কাৰণ ভগৱন্তই মিলাব লাগিব আপোনাক। সেইকাৰণে সমস্ত ক্ষেত্ৰত এই ভগৱন্তে মনত ভাৱ দিব লাগিব, তুমি এই কামটো কৰা, এইটো কাম কৰিলে তোমাৰ শৰীৰত এই বিকাৰকেইটা নাইকিয়া হৈ যাব। সেইবিলাক ঈশ্বৰেই দিব হৃদয়ত আপোনাৰ ভাৱটো, যে তুমি এইকেইটা কাম কৰিলে তোমাৰ শৰীৰৰ পৰা ৰোগ নাইকিয়া হৈ যাব। আপোনাক ব্যৱস্থা দিব, কোনোবা এজন মানুহক লগ কৰাই দিব, সেইজন মানুহে আপোনাক উপদেশ দিব, সেইদৰে সেই উপদেশবিলাকৰ যোগেদি আপুনি ৰোগো নিৰাময় কৰিব পাৰিব। গতিকে এইবিলাক ভগৱন্তৰ কৃপা। গতিকে এই বিঘিনি বিলাক দূৰ কৰানো ভগৱন্তেই কৰিব পাৰিব, আনে নহয়। ভগৱন্তে সেই বিঘিনিখিনি দূৰ কৰাৰ ব্যৱস্থা কৰিব। খালি তাক তেওঁক একান্ত ভাৱে বিশ্বাসত লৈ তেওঁ পৰম মংগল ৰামকৃষ্ণৰ নাম নিৰন্তৰ যদি আপুনি শুদ্ধভাৱে লৈ থাকে, তেতিয়াহ'লে তেওঁ নিশ্চয় আপোনাৰ তেওঁৰ চৰণত আশ্ৰয় দিব। সেই আশ্ৰয়টো বিঘিনি ৰহিত হ'ব, কোনো বাধা বিঘিনি, ইয়াতে যে কৈছে অপায় ৰহিত, অপায় অপায় মংগল। আমি অপায় মংগল কৈছো, এইবিলাক যাতে আহি মোৰ ভকতিত বাধা দিব নোৱাৰে, ভক্তি কৰাত বাধা দিব নোৱাৰে। এই তাৰ কাৰণে ভগৱন্তৰ চৰণ, ভগৱন্তে সেইটো কিবা কৰিব লাগিব। অপায় মংগলে আমাক কেতিয়াবা ভক্তিত বাধা দি দিয়ে নহয়। গতিকে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ভাগি গোসলা লিখিছে, যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লয়া, হৰিক সুহৃদ বুলি আছে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি, দিয়া হৰি গুণ গায়া না। আমাৰ বিঘিনি থাকিবই, কিন্তু সেই বিঘিনিত আমি উৎক্ষেপে নকৰো। সেইকাৰণে বিঘিনি ৰহিত ভকতি ভগৱন্তই নিশ্চয় প্ৰদান কৰিব পাৰিব বুলি কৈছে। আৰু তাৰ পাছতে কৈছে যে জগত গুৰু নাৰায়ণ, জগত গুৰু নাৰায়ণ, মোৰ প্ৰভু ৰামকৃষ্ণ ৰাম, হৰিটো হৰি, ৰাম কৃষ্ণ হৰি ৰাম। ইয়াৰ নামতে বেছি গুৰুত্ব দিছে, নামতেই গুৰুত্ব দিছে। সেই জগতৰ গুৰু নাৰায়ণ, হয় জগতৰে গুৰু নাৰায়ণ, জগতৰে গুৰু। কাৰণ প্ৰথম অনন্ত সজ্জাত শৰণ কৰি থকা ৰূপী হল নাৰায়ণ, তেওঁকে আদি নাৰায়ণ বোলে। ব্ৰহ্মাই তেওঁৰ নামটো নাৰায়ণ দিছিল। প্ৰথমতে নৰক আয়ন কৰিছিলে কাৰণে নাৰায়ণ দিছিল, আৰু সেইটো নামেই আছিল। তাৰ আগত নাৰায়ণ নাম নাছিল, আছিল মাত্ৰ পৰম ব্ৰহ্মৰূপী সনাতন নাম ৰাম, ৰাম বুলি জনা হৈছিল। সেইকাৰণে ৰামৰ নামটো, ৰাম অৱতাৰ হোৱাৰ কাৰণে ৰাম হোৱা নাই। সেই যেতিয়া একো নাছিল তেতিয়াই ভগৱন্তক নাম ৰাম আছিল মাত্ৰ। গতিকে সেই ৰামৰ পৰা এটা ৰূপ ধাৰণ কৰি পেলাই নাৰায়ণ, নৰকায়ন কৰি দেখাই দিলে অনন্ত কাৰণ নাৰায়ণ। সেইকাৰণে নাৰায়ণ আমাৰ গুৰু। সেই নাৰায়ণে কৃষ্ণ হৈছে, বেদৰ সুপুত্ৰ বিদ্য নাৰায়ণ। এটা ভগৱন্তক জগতৰ গুৰু বুলি কোৱা হয়। সেই জগতৰ গুৰু নাৰায়ণ। গতিকে সেই নাৰায়ণ ইয়াত কৈছে, এই জগতৰ গুৰু নাৰায়ণ, তুমি ৰাম কৃষ্ণ হৰি নামৰ গৰাকী। গতিকে নামৰ গৰাকী নাৰায়ণে। গতিকে নাৰায়ণে সমস্ত ৰাম কৃষ্ণ হৰি আদি নামৰ তেওঁ গৰাকী, মোৰ প্ৰভু এই কৃষ্ণ ৰাম। গতিকে তুমি এই নামৰ গৰাকী, সেই নাম যাতে হৃদয়ত মোৰ সদায় প্ৰকাশিত হৈ থাকে। সেইকাৰণে এই জগত গুৰু নাৰায়ণ, তুমি মোক কৃপা কৰা যাতে তোমাৰ নাম সদায় মই লৈ থাকিব পাৰো। ভগৱন্তই কৃপা কৰিব পাৰিব সেইটো। তাৰ পাছতে আহিলে ৰাম কৃষ্ণ নিৰঞ্জন, ৰাম কৃষ্ণ নিৰঞ্জন দীনবন্ধু নাৰায়ণে, তুমিতো প্ৰভু অগতিৰ গতি, তুমিতো প্ৰভু অগতিৰ গতি। অগতিৰ গতি যাক কোনেও গতি দিব নোৱাৰে, তেওঁক
যেতিয়া কোনো গতি আনক যেতিয়া আনে গতি দিব নোৱাৰে, হে ৰাম কৃষ্ণ নিৰঞ্জন দীনবন্ধু নাৰায়ণ, তুমি মোৰ গতি কাৰক প্ৰভু। আমাৰ কোনো গতি নাই, কাৰণ আমি কৰ্মফলত বন্দী। গতিকে কৰ্মফলত বন্দীটোৱে কেনেকে গতি পাব? গতিকে সেই কৰ্মফল বা কৰ্মবন্ধ নিবাৰণ কৰি আপোনাৰ গতিদাতা একমাত্ৰ পৰমেশ্বৰে। গতিকে অগতি যাৰ গতি নাই, অৰ্থাৎ আমাৰ এতিয়া চাবলৈ গ'লে আমি যদি কৰ্মফল কৰি আহিছো, আমাৰ যিবোৰ কৰ্ম ফলত আমাক বান্ধি ৰাখিছে, তাৰ পৰাতো আমি গতি নাপাওঁ। সেই সঞ্চিত কৰ্ম ফলবোৰ আমি ভোগ কৰিব লাগিব, সংসাৰত আয়োজন কৰি থাকিব লাগিব। সেইকাৰণে আমি গতি নাই, আমাৰ গতি নাই। গতিকে আমাৰ এই গতি নাইকিয়া লোকসকলক পৰম গতি দিব পৰা একমাত্ৰ সত্য শুদ্ধ তত্ত্ব বস্তু হৈছে প্ৰভু ভগৱন্ত। গতিকে ভগৱন্তই আমাক গতি দিব পাৰিব। সেইকাৰণে হে ৰাম, তুমি কৃষ্ণ নিৰঞ্জন দীনবন্ধু ৰাম, তুমি মোৰ অগতি, মই অগতি, মোৰ গতি নাই। গতিকে তুমি গতিকাৰক প্ৰভু, গতিকে তুমি মোক গতি দিয়া। কৃষ্ণই আপুনি পৰৱৰ্তী ঘোষালৈ যাওকচোন। গোপীনাথ বা পিছৰটো পঢ়িছো, কমলাকান্তটো পঢ়িছো। কৈছে কৃষ্ণ কৃষ্ণ। তাৰ পাছতে কৈছে যে গোপীনাথ গোপীনাথ মোৰে কমলাকান্ত, মোৰ প্ৰভু ৰাম নাৰায়ণ, অভয় চৰণ পাই পখিলো শৰণ। ইয়াত কমলাকান্ত, গোপীনাথ এই নামকেইটাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই কমলাকান্ত, কমলাকান্ত মানে কমলাৰ গৰাকী, কমলাৰ স্বামী। কমলা হ'ল লক্ষ্মীক কোৱা হয়। ভগৱন্তৰ লক্ষ্মীপতিৰ কাৰণে তেওঁ কমলাকান্ত বোলে। গতিকে তেওঁ কমলা শব্দটোৱে লক্ষ্মীক বুজাইছে। লক্ষ্মীৰ আন এটা নাম কমলা, আৰু সেই লক্ষ্মীৰ স্বামীৰ কাৰণে তেওঁ কমলাকান্ত বোলে। গোপীনাথ হ'ল সমস্ত গোপীৰ তেওঁ গৰাকী। গোপীসকলক তেওঁ আনন্দ দেউতা, ৰাসক্ৰিয়াৰ যোগেদি পৰম গতি দেউতা। সেইকাৰণে তেওঁ গোপীনাথ। সেই কমলাকান্ত গোপীনাথ, মোৰ প্ৰভু নাৰায়ণ, তোমাৰ অভয় চৰণ পাই শৰণে পখিছো। তোমাৰ চৰণ, অভয় চৰণ যেতিয়া মই পালো, অভয় চৰণ পাই মানে অভয় চৰণ লাভ কৰিছো। কাৰণ তোমাৰ অভয় চৰণ যেতিয়া মই দৰ্শন পাইছো, সেই অভয় চৰণত মই শৰণে পখিছো। মই নিশ্চিন্ত হলো যে এই চৰণ যুগলত আশ্ৰয় ললে মোৰ কোনো আৰু ভয় থাকিব নোৱাৰে, মোৰ কোনো বিঘিনি আহিব নোৱাৰে, মোৰ কোনো সমস্যাই একো কৰিব নোৱাৰে। সেইকাৰণে তোমাৰ অভয় চৰণ পাই ইয়াতেই মই শৰণে পখিছো, তুমি মোক আশ্ৰয় দিয়া প্ৰভু। সেইকাৰণে ভগৱন্তৰ চৰণক অভয় চৰণ বুলি কোৱা হয়। একমাত্ৰ অভয় চৰণ ভগৱন্তৰহে আছে। পৰম অভয় চৰণ বুলি ভগৱন্তৰ কোৱা হয়। এই ভগৱন্তৰ এটা ৰূপ কাৰণে গুৰু চৰণকো অভয় চৰণ বুলি কোৱা হয়। বাকী নামত দুখানি চৰণহে থাকে। নামত দুখানি চৰণ থাকে ভকতৰো, সেই দুখানি চৰণে অভয় চৰণ গুৰুত খাটে আৰু ঈশ্বৰত খাটে বা দেৱত খাটে। গতিকে তেওঁ অভয় চৰণত শৰণে পখিছো বুলি কৈছে কৃষ্ণ।